So কালি আমি different types of beams পঢ়িছিলোঁ, different types of supports পঢ়িছিলোঁ আৰু different types of loadings পঢ়িছিলোঁ আৰু সেইবোৰ loadingsৰ কাৰণে কি কি reactions আহে সেইবোৰ পঢ়িছিলোঁ. So আজি আমি কন্টিনিউ কৰোঁ. আজি আমাৰ চেপ্টাৰটোৰ মেইন টপিক shear force আৰু bending moment ডায়াগ্ৰাম বা shear force আৰু bending moment আমি কেনেকৈ ওলাওঁ. So প্ৰথমতে আমি shear force দি ষ্টাৰ্ট দিম. shear force. So shear force to কি হয় generally? So shear force or definition to কি হয়? Shear force is the result of all transverse loading either to the left or right of the section. ঠিক আছে? So definition to আমি কি ক'ম বলো? Shear force কি হয়? Result হয় গোটেই transverse loading এটা to the left or right of section. But definition to আমি ইমান ভালছে বুজি পোৱা নাই. ঠিক আছে? যে কি ক'ব খুজিছে? হয়নে? চ' ধৰি লোৱা আমাৰ এটা বিম আছে, বিমটোত ট্ৰেভাৰ্ছ লোডিং মানে আমি পঢ়িছিলোঁ হয়নে? আমি আগতে পঢ়িছিলোঁ যে যদি এনেকুৱা এটা বিম থাকে, আমি পঢ়িছিলোঁ যে যদি এনেকুৱা এটা বিম থাকে তেতিয়া এইটোক আমি কি এক্সিয়েল লোডিং কৈছিলোঁ এফ এক্স হয়নে? আৰু এফ ৱাই আৰু এফ জেড আমি কি কৰিছিলোঁ? এফ ৱাই আৰু এফ জেডক কি বুলি কৈছিলোঁ? ট্ৰেভাৰ্ছ লোডিং বুলি কৈছিলোঁ হয়নে? বা চিয়াৰ ফ'ৰ্চ বুলি কৈছিলোঁ. কি বুলি কৈছিলোঁ? ট্ৰেভাৰ্ছ লোডিং, ট্ৰেভাৰ্ছ বা চিয়াৰ ফ'ৰ্চ. ঠিক আছে? চিয়াৰ ফ'ৰ্চ. চ' আমি এই এফ ৱাই আৰু এফ জেডৰ কথাই পাৰ্টিকুলাৰলি পাতি আছোঁ আৰু এইটো চেপ্টাৰত আমি মেইনলি এফ ৱাইৰ কথা পাতিম. ঠিক আছে? কিউকি আমি লোডিংটো এইটো ডাইৰেকশ্যনত দিম, তো চিয়াৰ ফ'ৰ্চটো আমাৰ এফ ৱাই ডাইৰেকশ্যনতে আহিব. এফ জেডটো আমি এইটো চেপ্টাৰত ডিছকাছ নকৰোঁ. বুজি পাইছোঁ? চ' আমি এতিয়া কি আমি ট্ৰেভাৰ্ছ লোডিংটো কি বুজিলোঁ হয়নে? চ' আগতে আমি পঢ়িছিলোঁ ট্ৰেভাৰ্ছ লোডিং কি, সেইটোকে আমি এবাৰ আৰু মনত কৰাই দিছোঁ. ঠিক আছে? চ' মই কি কৈছোঁ যে এই ডেফিনেশ্যনটো বুজাৰ কাৰণে ধৰি লোৱা মোৰ তাত এটা বিম আছে, বিমটোত এনেকুৱা লোডিংছ লাগি আছে. ধৰি লোৱা এনেকুৱা লোডিং লাগি আছে আৰু বিমটো ধৰি লোৱা ওপৰৰ পৰা 40 লাগি আছে হয়নে? ওপৰৰ পৰা 40 কিলো নিউটন লাগি আছে. চ' গোটেইকেইটা তলৰ মিলিও 40 হ'ব লাগিব, তেতিয়াহে ইকুইলিব্ৰিয়ামত থাকিব. ঠিক আছে? আমি একজেক্ট সেইটো লোৱা নাই, কিন্তু আমি কি কৈছোঁ ধৰি লোৱা এইটোত আমাৰ 20 লাগি আছে আৰু এইটোত 10 লাগি আছে. কিমান ডিষ্টেঞ্চত লাগি আছে মেটাৰ কৰা নাই আমাৰ এতিয়া, জাষ্ট আমি ডেফিনেশ্যনটো বুজাৰ কাৰণে আমি কৈছোঁ. ঠিক আছে? তাৰপিছত মই কি ক'লোঁ যে মোৰ ইয়াতে যদি এটা ছেকশ্যন লওঁ, ইয়াতে যেতিয়া যদি ছেকশ্যন লওঁ তাতে লেফ্ট ফালে কিমান চিয়াৰ ফ'ৰ্চ লাগি আছে, কিমান চিয়াৰ ফ'ৰ্চ লাগি আছে ধৰি লোৱা মই কি ল'ম যে মই চিয়াৰ ফ'ৰ্চৰ ডাইৰেকশ্যনটো আমি অলপ দেৰিকৈ ডিছকাছ কৰিম. ধৰি লোৱা মই আপৱাৰ্ড এই আপৱাৰ্ড ডাইৰেকশ্যনটোক মই পজিটিভ ধৰিলোঁ. ঠিক আছে? যদি মই আপৱাৰ্ড ডাইৰেকশ্যনটোক পজিটিভ ধৰোঁ তেতিয়া মোৰ কি হ'ব? এই ছেকশ্যনটো যে মই লৈছোঁ এক্স ইয়াতে কি কৈছে আইডাৰ টু দ্য লেফ্ট অৰ ৰাইট হয়নে? এতিয়া ইয়াতে লেফ্ট ফালে ইয়াতে অনলি যদি লেফ্ট ফালটো চাওঁ মোৰ কিমান ফ'ৰ্চেছ লাগি আছে? 20 ওপৰৰ ফালে লাগি আছে হয়নে? 20 ওপৰৰ ফালে লাগি আছে. চিয়াৰ ফ'ৰ্চ কিমান হৈ গ'ল আমাৰ? লেফ্ট ছাইডৰ পৰা চালে কিমান? ট্ৰেভাৰ্ছ ফ'ৰ্চ, টোটেল ট্ৰেভাৰ্ছ ফ'ৰ্চ সেই ছেকশ্যনটোৰ আইডাৰ টু দ্য লেফ্ট অৰ ৰাইট. আমি প্ৰথমতে কি ল'লোঁ? লেফ্ট ল'লোঁ. আইডাৰ আছে কাৰণে আমি কি ল'লোঁ? লেফ্ট ল'লোঁ. লেফ্টৰ সেই ছেকশ্যনটোৰ লেফ্টৰ ফালে কিমান নিউটন লাগি আছে? 20 কিলো নিউটন লাগি আছে হয়নে? সেই ছেকশ্যনটো লেফ্টৰ ফালে 20 কিলো নিউটন লাগি আছে. চ' এই ছেকশ্যনটোত চিয়াৰ ফ'ৰ্চ কিমান হৈ গ'ল? 20 কিলো নিউটন. ঠিক আছে? অৰ ৰাইট দি আছে, এতিয়া আমি ৰাইটৰ ফালেও চাই লওঁ. ঠিক আছে? ৰাইটৰ পৰাও চাই ল'লোঁ. চ' এইটো 10 আৰু এইটো 40 হয়নে? চ' যদি এইটো 10 আৰু এইটো 10 মিলি কিমান হ'ব? 20 আপৱাৰ্ড আৰু এইটো 40 ডাউনৱাৰ্ড হয়নে? 10 + 10 20 আপৱাৰ্ড আৰু 40 ডাউনৱাৰ্ড হয়নে? চ' আমাৰ কিমান চিয়াৰ ফ'ৰ্চ হ'ল ইয়াতেও চিয়াৰ ফ'ৰ্চ কিমান হ'ল? 20 কিলো নিউটন. বুজি পাইছোঁ? যদি ৰাইট ছাইডৰ পৰাও চাওঁ 10 আপত লাগি আছে আৰু 40 তলত লাগি আছে. চ' আমাৰ চিয়াৰ ফ'ৰ্চ কিমান হ'ল? 20 ডাউনৱাৰ্ড. বুজি পাইছা? চ' চিয়াৰ ফ'ৰ্চ আমাৰ কিমান হ'ল? 20 ডাউনৱাৰ্ড হয়নে? আৰু এইটোৰ পৰা চাব গ'লে আমাৰ কিমান? চিয়াৰ ফ'ৰ্চ 20 আপৱাৰ্ড. বুজি পালোঁ? এতিয়া এটা আপৱাৰ্ড এটা ডাউনৱাৰ্ড কি হৈছে এইটো আমি এইবিলাক চিয়াৰ ফ'ৰ্চবোৰ কি ইণ্টাৰনেল ফ'ৰ্চেছ হয় আৰু আমি এক্সিয়েল ফ'ৰ্চতো পাইছিলোঁ. যদি আমি বস্তু এটা কাটোঁ, এটাত যদি এটাত এইফালে লাগে এটাত উল্টা ফালে লাগিব হয়নে? এটাত আপৱাৰ্ড লাগিব এটাত ডাউনৱাৰ্ড লাগিব. বুজিলোঁ? চ' আমাৰ চিয়াৰ ফ'ৰ্চ কি হয়? এই ছেকশ্যনটোৰ কাৰণে কি হ'ল? মই লেফ্টৰ পৰা আহিলোঁ, লেফ্টৰ পৰা টোটেল ফ'ৰ্চেছ কিমান লাগি আছে? 20 কিলো নিউটন লাগি আছে. চ' চিয়াৰ ফ'ৰ্চ কিমান? 20. আৰু যদি মই ৰাইটৰ পৰা আহোঁ, ৰাইটৰ পৰাও কিমান চিয়াৰ ফ'ৰ্চ লাগি আছে? 20. মানে আমি গোটেইকেইটা ফ'ৰ্চক আমি কি কৰিছোঁ? এড কৰি দিছোঁ. বুজিলোঁ? চ' ধৰি লওঁ আৰু কনফিউজন আছে, আৰু এটা এক্সাম্পল দিওঁ. ঠিক আছে? এনেকুৱা বিম আছে,
চ' আমাক কি দিছে, আমাক ধৰি লওঁ এইটো 20 দিছে, এইটো 20 দিছে, এইটো 20 দিছে, ঠিক আছে। ফ'ৰ্চেছ কিলো নিউটনত আছে, ইউনিটটো আমাৰ কাৰণে এতিয়া ইম্পৰ্টেণ্ট নহয়। ত' ওপৰত 20 লাগি আছে যদি তলতো কিমান লাগিব 20 ওপৰৰ পৰা 60 লাগি আছে ডাউনত, চ' তলৰ পৰাও কিমান লাগিব 60 আপৱাৰ্ড, যাতে ইকুইলিব্ৰিয়ামত থাকে, হয়নে? ত' যদি 60 লাগিব লাগে, আমি ধৰিলোঁ 30 10 ধৰিলোঁ। কিয় ধৰিছোঁ কিয় ধৰা নাই এইটো মেটাৰ নকৰে, ঠিক আছে। চ' ডাউনৱাৰ্ড কিমান লাগি আছে 60 লাগি আছে, আপৱাৰ্ড কিমান লাগি আছে 60 লাগি আছে। চ' বিমটো ইকুইলিব্ৰিয়ামত আছে। আমি মমেণ্ট চোৱা নাই এতিয়া, মমেণ্ট ইকুইলিব্ৰিয়াম নহ'বও পাৰে, বা আমি লেন্থ একো ডিছকাছে কৰা নাই। চ' আমি জাষ্ট ফ'ৰ্চেছবোৰ চাই আছোঁ, ঠিক আছে। চ' আমাক তিনিটা ছেকশ্যন দিছে, ধৰি লওক এইটো ছেকশ্যন আৰু এইটো ছেকশ্যনত আমাক চিয়াৰ ফ'ৰ্চ ওলাব দিছে, হ'ল। চ' এইটো ছেকশ্যনক মই নাম দিলোঁ এ, এইটোক নাম দিলোঁ মই বি আৰু এইটোক নাম দিলোঁ মই চি, হয়নে? বুজিলোঁ। চ' আমাক তিনিটা ছেকশ্যন দিছে ধৰি লোৱা। চ' তিনিটা যদি ছেকশ্যন দিছে, চ' মই মই তিনিটা ডায়েগ্ৰাম প্ৰথমতে কপি কৰিলোঁ, ঠিক আছে। কপি, তেতিয়া মই এটা ডায়েগ্ৰামত এটা ছেকশ্যন কৰিম। বুজিলোঁ। চ' ধৰি লওঁ মোৰ এইটোত মই এ ছেকশ্যনটো কৰিম, এইটোত মই বি ছেকশ্যনটোৰ কাৰণে চিয়াৰ ফ'ৰ্চ ওলাম, এইটোত মই চি ছেকশ্যনটোৰ কাৰণে চিয়াৰ ফ'ৰ্চ ওলাম, ঠিক আছে। চ' মই তিনিটা ডায়েগ্ৰাম সেইকাৰণে ড্ৰ কৰি ল'লোঁ, একেই ল'ডিঙে হয়। চ' এ ছেকশ্যনটোৰ কাৰণে কি লাগি আছে, লেফ্টৰ ফালে এ ছেকশ্যনটোৰ কাৰণে প্ৰথমতে লেফ্টৰ ফালে কি ল'ডিং লাগি আছে 30 আপৱাৰ্ড আৰু 20 ডাউনৱাৰ্ড, হয়নে? 30 আপৱাৰ্ড আৰু 20 ডাউনৱাৰ্ড। চ' আমাৰ টোটেল লোড কিমান লাগিল 10 আপৱাৰ্ড, বুজি পাইছেনে? 30 আপৱাৰ্ড আৰু -20 ডাউনৱাৰ্ড। চ' আপৱাৰ্ড কিমান লাগি আছে 10, বুজিলোঁ। ভিজুৱেলিও গম পাইছে। চ' আমাৰ কিমান ল'ডিং লাগি আছে 10 লাগি আছে। এইটোকে আমি কি বুলি কৈ দিম, চিয়াৰ ফ'ৰ্চ বুলি কৈ দিম, ঠিক আছে। যদি ৰাইটৰ পৰা চালেও কি হ'ব, ডাৰ্ক কালাৰ এটা লৈ লওঁ। মোৰ চিয়াৰ ফ'ৰ্চ কিমান হৈ আছে 10 হৈ আছে, হয়নে? আৰু যদি আমি লেফ্টৰ পৰা চাওঁ, ৰাইটৰ পৰা চালে কি হ'ব, 10 আপৱাৰ্ড হৈ আছে আৰু 30 আপৱাৰ্ড হৈ আছে। চ' কিমান টোটেল আপৱাৰ্ড কিমান হ'ল 40 আপৱাৰ্ড হ'ল, হয়নে? আৰু ডাউনৱাৰ্ড কিমান হৈ আছে, অ' চৰি আমাৰ এইটো লোৱাতে অলপ ভুল হৈছে। টোটেল ডাউনৱাৰ্ড ফ'ৰ্চেছ 60, চ' এইটো 30 60 ত' আপৱাৰ্ড 70 হৈ গৈছে ন। চ' এইটোক আমি 20 ল'ব লাগিব, ঠিক আছে। বুজি পাইছা চাগে কিয়তো এইটো ভুল হৈছে লোৱাতে। টোটেল আপৱাৰ্ড ফ'ৰ্চেছ আমাৰ কিমান হ'ব লাগিব, 60 হ'ব লাগিব ন। চ' এতিয়া আমি চাওঁ যে এইটোৰ লেফ্ট ছাইডৰ পৰা কিমান আছিল, চিয়াৰ ফ'ৰ্চ 10 আছিল। ৰাইট ছাইডৰ পৰা চাওঁ, ৰাইট ছাইডৰ পৰা কিমান আপৱাৰ্ড কিমান আছে 10 + 20, আপৱাৰ্ড আছে 30, হয়নে? আৰু ডাউনৱাৰ্ড আছে কিমান 40, হয়নে? ডাউনৱাৰ্ড আছে 40। চ' আমাৰ কিমান হৈ গ'ল -10, হয়নে? মানে বুজি পাইছেনে? চ' অভাৰঅল কিমান আছে আমাৰ, অভাৰঅল টোটেল ফ'ৰ্চেছ কিমান লাগি আছে, চিয়াৰ ফ'ৰ্চ 10 লাগি আছে, হয়নে? 10 লাগি আছে কিমান ডাউনৱাৰ্ড, বুজি পাইছোঁ। ইয়াতে 10 লাগি আছিল আপৱাৰ্ড, হয়নে? চ' ৰাইটৰ পৰা যাওঁ বা লেফ্টৰ পৰা যাওঁ, কথাটো একে। আমাৰ চিয়াৰ ফ'ৰ্চ কিমান আহিল 10 আহিল। আৰু চিয়াৰ ফ'ৰ্চ আমি কেনেকৈ ওলাইছোঁ, সেই ছেকশ্যনটোৰ টোটেল লেফ্ট ফ'ৰ্চেছ গোটেইবোৰ ওলাইছোঁ, চাম কৰিছোঁ। ইয়াৰ ৰাইটৰ ফালে যিমান ট্ৰেভাৰ্ছ ফ'ৰ্চ আছে গোটেইবোৰ চাম কৰিছোঁ, ঠিক আছে। চিমিলাৰলি বি ছেকশ্যনটোত যদি আমি লেফ্টৰ পৰা চাওঁ কিমান চাওঁ 30 আপৱাৰ্ড আৰু 20 আপৱাৰ্ড, মানে টোটেল 50 আপৱাৰ্ড আৰু 40 ডাউনৱাৰ্ড। চ' ৰিজাল্টেণ্টটো কিমান আহিব, চিয়াৰ ফ'ৰ্চ 10 আপৱাৰ্ড, হয়নে? আমাৰ লেফ্টৰ ফালে আপৱাৰ্ড কিমান লাগি আছে 50, ডাউনৱাৰ্ড কিমান লাগি আছে 40, হয়নে? চ' আমাৰ চিয়াৰ ফ'ৰ্চটো কিমান আহিব 10, টোটেল কিমান লাগি আছে 10 আপৱাৰ্ড লাগি আছে, বুজি পাইছোঁ। কিমান লাগি আছে 10 আপৱাৰ্ড লাগি আছে। আৰু চিমিলাৰলি আমি যদি ৰাইট ছাইডৰ পৰা যাওঁ, কিমান 10 আপৱাৰ্ড আৰু 20 ডাউনৱাৰ্ড, হয়নে? চ' অভাৰঅল কিমান লাগি আছে চিয়াৰ ফ'ৰ্চ কিমান 10 ডাউনৱাৰ্ড, বুজি পালোঁ। ত' চিয়াৰ ফ'ৰ্চ আমি ৰাইটৰ পৰা লওঁ লেফ্টৰ পৰা লওঁ, একো ডিফাৰেঞ্চ নাই। জাষ্ট আমি কি কৰোঁ, সেই ছেকশ্যনটোৰ আইদাৰ লেফ্টৰ ফালে যিমান ট্ৰেভাৰ্ছ ফ'ৰ্চেছ আছে সেইবোৰ এড কৰোঁ, ঠিক আছে। যদি এনেকুৱা ফ'ৰ্চ কিবা এটা থাকে 20, এইটোক আমি এড নকৰোঁ, এই ফ'ৰ্চটো কি হ'ব এক্সিয়েল হ'ব, হয়নে? আমাক খালি ট্ৰেভাৰ্ছ ফ'ৰ্চকেইটা এড কৰিম, আইদাৰ টু দ্য লেফ্ট অৰ দ্য ৰাইট অফ দ্য ছেকশ্যন, বুজিলোঁ। চিমিলাৰলি এইটো লাষ্ট কুৱেশ্যনটোত কি আছে, চি ছেকশ্যনটোৰ লেফ্ট ফালে কি আছে 30 40 50 আপৱাৰ্ড আৰু 60 ডাউনৱাৰ্ড। চ' 50 আপৱাৰ্ড 60 ডাউনৱাৰ্ড। চ' টোটেল কিমান চিয়াৰ ফ'ৰ্চ 10 ডাউনৱাৰ্ড, হয়নে? টোটেল কিমান 10 ডাউনৱাৰ্ড, হয়নে? আৰু ৰাইটৰ পৰা চালে আমি চিম্পলি গম পাইছোঁ কিমান 10 আপৱাৰ্ড, বুজি পাইছোঁ 10 আপৱাৰ্ড, বুজিছোঁনে?
চ' আমি এনেকৈ চিয়াৰ ফ'ৰ্চ ওলাম যিকোনো ছেকশ্যন এটাৰ যদি চিয়াৰ ফ'ৰ্চ ওলাব দিয়ে তাৰ আইডাৰ লেফ্টৰ ফালে যিমান ট্ৰেভাৰ্ছ প্ৰচেছ আছে সেইবোৰ এড কৰিম আৰু ৰাইটৰ ফালে যিমান ট্ৰেভাৰ্ছ প্ৰচেছ আছে সেইবোৰ এড কৰিম বুজিলোঁ তো এইটো আমাৰ মেইনলি আমাৰ ডেফিনেশ্যনটো আমাক কি বুজাই আছিল বুজি পাইছানে চ' আমাৰ লাকিলি ইয়াতে গোটেইকেইটা ছেকশ্যনতে চিয়াৰ ফ'ৰ্চ 10 আহিছে কিন্তু এনেকুৱা মেণ্ডেটৰী নহয় যে চব ছেকশ্যনত কাটিলে 10 আহিব লাগিব মানে ক'ৰবাত বেলেগ বেলেগ ছেকশ্যনত বেলেগ বেলেগ চিয়াৰ ফ'ৰ্চ আহিব পাৰে হ'ল বুজিলোঁ ঠিক আছে আৰু এতিয়া যদি মোৰ এই মই আৰু যদি মোৰ ধৰি লওক এই চি ছেকশ্যনটো ওলাব দিছে মোৰ লেফ্টৰ পৰা অহাটো বেছি ইজি হ'ব নে ৰাইটৰ পৰা অহাটো বেছি ইজি হ'ব মোৰ ৰাইটৰ পৰা অহাটো বেছি ইজি হ'ব কিন্তু ৰাইটৰ ফালে অনলি এটা ফ'ৰ্চ আছে লেফ্টৰ পৰা আহিলে মই কি তিনিটা ফ'ৰ্চেছ এড মাইনাছ ট'টেল 6টা ফ'ৰ্চেছ এড মাইনাছ কৰিব লাগিব বুজি পাইছোনে চিমিলাৰলি এইটো ছেকশ্যনত যদি লাগে মোৰ ৰাইটৰ পৰা অহা বেছি ভাল হ'ব কিয় ৰাইটত অনলি দুটা ফ'ৰ্চেছ আছে কেলকুলেশ্যন ইজি হ'ব লেফ্টত কিমানটা ফ'ৰ্চেছ আছে আমাৰ লেফ্টত কিমানটা ফ'ৰ্চেছ আছে আমাৰ 4টা আছে চ' সেনেকৈ তোমালোকে নিজে ডিচাইড কৰি ল'ব যে কোনটো ছেকশ্যন লোৱা আমাৰ বেছি বেটাৰ হ'ব ঠিক আছে য'ত বেটাৰ বুলি ভাবা যোনটো ছাইডৰ পৰা ইজি যেন পোৱা সেইটো ছাইড ল'বা ঠিক আছে বুজিলোঁ আমি চিয়াৰ ফ'ৰ্চ কি আমি বুজিলোঁ যে চিয়াৰ ফ'ৰ্চ ইজ আ ৰিজাল্ট অফ ট্ৰেভাৰ্ছ লোডিং আইডাৰ টু দ্য লেফ্ট অৰ ৰাইট অফ দ্য ছেকশ্যন বুজি পাইছোঁ লেফ্টৰ ফালে ফ'ৰ্চেছ যিমান ট্ৰেভাৰ্ছ লোডিং আছে সেইবোৰ এড কৰিবা নহ'লে ৰাইটৰ ফালে যিমান ট্ৰেভাৰ্ছ লোডিং এড কৰিবা তাৰ ৰিজাল্টেণ্টটোৱে কি হ'ব আমাৰ চিয়াৰ ফ'ৰ্চ হ'ব বুজিলোঁ ঠিক আছে তাৰপিছত আমাৰ চিয়াৰ ফ'ৰ্চৰ যেতিয়া আমি চাইন কনভেনশ্যন তেতিয়াহ'লে আমি মই সেইকাৰণে চাইন কনভেনশ্যনটোত সোমোৱা নাছিলোঁ কি আমি চাইন কি ল'ব লাগে তেতিয়া এতিয়া আমি ডিচাইড কৰি দিম ঠিক আছে চাইন কনভেনশ্যন যদি আমি এইটো চাইন কনভেনশ্যন আমি এইটোক পজিটিভ চিয়াৰ ফ'ৰ্চ বুলি কওঁ ঠিক আছে এইটোক আমি নিগেটিভ চিয়াৰ ফ'ৰ্চ বুলি কওঁ ঠিক আছে চ' আমাৰ এই মাজত যিটো এইটো আছে কি কয় এইটো আমাৰ ছেকশ্যনটো ঠিক আছে চ' ছেকশ্যনটোৰ কি আছে ৰাইট ফালে যদি ডাউনৱাৰ্ড হয় আমাক সেইটো কি বুলি ক'ম পজিটিভ আৰু ছেকশ্যনটো যদি লেফ্ট ফালে আপৱাৰ্ড হয় তেতিয়া আমি সেইটো কি বুলি ক'ম নিগেটিভ ঠিক আছে আৰু যদি ছেকশ্যনটো ৰাইট ফালে আপৱাৰ্ড হয় তেতিয়া আমি কি বুলি ক'ম ৰাইট ফালে আপৱাৰ্ড হ'লে আমি কি বুলি ক'ম চিয়াৰ ফ'ৰ্চটো নিগেটিভ বুলি ক'ম আৰু লেফ্ট ফালে ডাউনৱাৰ্ড হ'লে আমি কি বুলি ক'ম নিগেটিভ বুলি ক'ম ঠিক আছে কিন্তু এইটো এক্সামত ইয়াত ৰখাটো অলপ মুস্কিল হয় ঠিক আছে চ' এইটোৰ মই এটা চিম্পল টেকনিক এটা দি আছোঁ ঠিক আছে যিবোৰ চিয়াৰ ফ'ৰ্চে সেই ছেকশ্যনটো ক্লকৱাইজ ৰ'টেট কৰে ফ'ৰ্চৰ কথা আছে কিন্তু মমেণ্টেদি ইয়াদ ৰাখিম ঠিক আছে নে ফ'ৰ্চৰ কথা হয় চিয়াৰ ইজ এ ফ'ৰ্চ বাট আমি চাইন কনভেনশ্যনটো মমেণ্ট দি ইয়াদ ৰাখিম আৰু তোমাৰ লগত এটা অপশ্যন আছে এই দুটা যদি ইয়াদ কৰি থাকা সেইটো তোমালোকৰ অপশ্যন ঠিক আছে কিন্তু মই এইটো ছাজেষ্ট নকৰোঁ কিউকি এক্সামত যাই অলপ কনফিউজন হ'ব ঠিক আছে বাৰ আৰু কেলকুলেশ্যন কৰা টাইমতো এইটো অলপ প্ৰব্লেম ক্ৰিয়েট কৰে যে আপৱাৰ্ড কোনফালে আছিল ডাউনৱাৰ্ড কোনফালে আছিল ছেকশ্যনটো ক'ত ধৰিব লাগে চ' মই কি কৈ আছোঁ যে যদি কোনোবা এটা ছেকশ্যনত কিবা এটা ফ'ৰ্চে ক্লকৱাইজ কৰে তেতিয়া সেইটো কি হৈ যাব সেই চিয়াৰ ফ'ৰ্চটো পজিটিভ হ'ব কিয় পজিটিভ হ'ব এইটো চোৱা এই ফ'ৰ্চটো এইটোত কিহেৰি ঘূৰাই আছে ক্লক ঘূৰাই আছে চিমিলাৰলি এই ফ'ৰ্চটোৱে এইটো পইণ্টত এগেইনষ্টে কি ঘূৰাই আছে ক্লক ঘূৰাই আছে বুজি পাইছোনে আৰু চ' আমাৰ যদি ক্লকৱাইজ কিবা এটা ফ'ৰ্চে ঘূৰাই থাকে এইটো চিয়াৰ ফ'ৰ্চ কি হ'ব পজিটিভ হ'ব আৰু এইটো চোৱা এই ফ'ৰ্চটোৱে এইটোক আমি এণ্টি ক্লকৱাইজ ঘূৰাই আছে আৰু এই ফ'ৰ্চটো এইটোৰ এগেইনষ্টে কি ঘূৰাই আছে এণ্টি ক্লকৱাইজ ঘূৰাই আছে চ' আমাৰ যিবিলাক ফ'ৰ্চেছ আছে কোনোবা এটা ছেকশ্যনক যদি ক্লকৱাইজ ৰ'টেট কৰে তেনে সেই ফ'ৰ্চটো কি হ'ব চিয়াৰ ফ'ৰ্চটো কি হ'ব পজিটিভ হ'ব চ' এক্সাম্পলৰ কাৰণে মই দিওঁ এক্সাম্পলৰ কাৰণে ধৰি লওঁ এইটো ছেকশ্যন হয়নে এইটো ছেকশ্যন চ' এই ফ'ৰ্চটোৱে এই ছেকশ্যনটোৰ এগেইনষ্টে কি ঘূৰাই আছে ক্লক ঘূৰাই আছে ত' এইটো চিয়াৰ ফ'ৰ্চ আমি কি ল'ম পজিটিভ ল'ম আৰু এই ফ'ৰ্চটোৱে এইটো ছেকশ্যনৰ এগেইনষ্টে কি ঘূৰাই আছে এণ্টি ঘূৰাই আছে চ' ইয়াক আমি কি ল'ম নিগেটিভ ল'ম ঠিক আছে তাৰপিছত এইফালে এটা ছেকশ্যন চোৱা এই ছেকশ্যনটো এই ফ'ৰ্চটো এই ছেকশ্যনৰ এগেইনষ্টে কি ঘূৰাই আছে এণ্টি ঘূৰাই আছে যদি এণ্টি ঘূৰাই আছে আমি কি ল'ম নিগেটিভ ল'ম ঠিক আছে এণ্টি ঘূৰালে আমি কি ল'ম নিগেটিভ ল'ম চিমিলাৰলি এইফালে যদি ডাউনৱাৰ্ড লাগি আছে চ' এই ডাউনৱাৰ্ড ফ'ৰ্চটো এই ছেকশ্যনটোৰ এগেইনষ্টে কি ঘূৰাই আছে ক্লক ঘূৰাই আছে চ' এইটোক আমি কি ল'ম পজিটিভ ল'ম ঠিক আছে বুজিছে চ' ছেকশ্যনটোৰ এইফালেও ডাউনৱাৰ্ড লোড এটা আছে আৰু এইফালেও ডাউনৱাৰ্ড আছে
এই ছেকশ্যনটোৰ ৰাইট ফালে ডাউনৱাৰ্ডটো কি কৰি আছে চিয়াৰ ফ'ৰ্চটো পজিটিভ ক্ৰিয়েট কৰি আছে আৰু ছেকশ্যনটোৰ লেফ্ট ফালেটো কি ক্ৰিয়েট কৰি আছে নিগেটিভ ক্ৰিয়েট কৰি আছে চ' এক্সামত আমি এইটো মেথডত মানে মমেণ্ট মেথডটো যদি ইয়াদ ৰাখোঁ আমাৰ কাৰণে বেছি ইজি হ'ব কিন্তু চাইন কনভেনশ্যন কাৰ ওলাই আছোঁ চিয়াৰ ফ'ৰ্চৰ ওলাই আছোঁ কিন্তু কি ইউজ কৰি কেনে মমেণ্ট টাইপ মাথাত আমি মমেণ্ট খেলাই আছে ঠিক আছে যদি আমাৰ ফ'ৰ্চটো এটা ছেকশ্যনত ক্লকৱাইজ মুভমেণ্ট কৰে তাক আমি পজিটিভ ল'ম আৰু যদি এণ্টি ক্লকৱাইজ মুভমেণ্ট কৰে সেই ফ'ৰ্চটো তেতিয়া আমি সেই চিয়াৰ ফ'ৰ্চটোক নিগেটিভ ল'ম ঠিক আছে চ' আমি এইটো টেকনিক তোমালোকে ক'তো নপোৱা ঠিক আছে চ' এইটো ক্লকৱাইজ ঘূৰালে আমাৰ চিয়াৰ ফ'ৰ্চটো পজিটিভ আৰু এণ্টি হ'লে আমাৰ চিয়াৰ ফ'ৰ্চটো নিগেটিভ ঠিক আছে জাষ্ট ইয়াদ ৰখাৰ কাৰণে কিয় সদায় এই বস্তুটো মনত নাথাকিব যে ছেকশ্যন এটা আছে এই ডায়েগ্ৰামকেইটা ওপৰৰ ডায়েগ্ৰামকেইটা আৰু এক কুৱেশ্যনৰ টাইমত যদি ফাষ্ট কৰিব লাগে তেতিয়া আমি বাৰ বাৰ এই বস্তুটো আমি ব্ৰেইনত আনি থাকিব নোৱাৰোঁ ঠিক আছে চাইন কনভেনশ্যন আমি পঢ়িলোঁ চ' এতিয়া আমি ধৰি লওঁ এটা বিম এটা লৈ লওঁ তেন তাৰ আমি চিয়াৰ ফ'ৰ্চ ওলাম ঠিক আছে চ' এতিয়া আমাক কি দিছে আমাক এটা বিম দিয়া আছে ঠিক আছে এইটোত আমি যিকোনো দুটা ছেকশ্যনত আমি চিয়াৰ ফ'ৰ্চ ওলাম ঠিক আছে ধৰি লওঁ এইটো ছেকশ্যন আৰু এইটো ছেকশ্যন ঠিক আছে চ' এই দুটা ছেকশ্যনত আমি চিয়াৰ ফ'ৰ্চ ওলাম কিন্তু চিয়াৰ ফ'ৰ্চ ওলোৱাৰ আগতে আমাক কি লাগিব যে আমি জানো যে আমাক কি লাগে যে আইডাৰ লেফ্ট আৰু ৰাইটৰ আমাৰ গোটেইকেইটা ফ'ৰ্চেছ লাগিব হয়নে যদি আমাৰ লেফ্ট আৰু ৰাইটৰ গোটেইকেইটা ফ'ৰ্চেছ লাগে এতিয়া চোৱা ইয়াতে আমাৰ গোটেইকেইটা ফ'ৰ্চেছ নন আছে জানো আমি জানো যে এই আমাৰ ছাপৰ্টকেইটা যে আছে ছাপৰ্টকেইটাও কিছুমান ফ'ৰ্চেছ দিব হয়নে আমি পঢ়িছিলোঁ ছাপৰ্টকেইটাও কিবা কিবি ফ'ৰ্চেছ দিব সেই ফ'ৰ্চেছবোৰ আমি প্ৰথমতে জানিব লাগিব তেতিয়া কিয় লেফ্টৰ ফালে ইয়াতে ছাপৰ্টৰ এটা এইটো যদি এ ছাপৰ্ট বুলি ধৰোঁ এইটোক বি বুলি ধৰোঁ ঠিক আছে বাকী এইবোৰ চি ডি দুটা পইণ্ট ধৰি লৈছোঁ চ' আমাৰ এই পইণ্টটোত যিটো ছাপৰ্ট আছে হিঞ্জ ছাপৰ্ট আছে চ' এই পইণ্টটোত আমাৰ যিটো ছাপৰ্ট আছে তেনে সেই এই পইণ্টৰ ছাপৰ্টটোৰ যিটো ৰিয়েকশ্যন আছে সেইটো আমি জানিব লাগিব কিয় সেইটোতো লেফ্ট ফালে সেইটো ফ'ৰ্চো আহিব না হয়নে বা বি পইণ্টৰ ছাপৰ্টটো আমি জানিব লাগিব কিয় ৰাইট ফালে সেইটো ফ'ৰ্চেছ আহিব চ' আমি যদি চিয়াৰ ফ'ৰ্চ ওলাব লাগে তেনে আমি ছাপৰ্ট ৰিয়েকশ্যনকেইটা জানিব লাগিব এতিয়া আমি ছাপৰ্ট ৰিয়েকশ্যন ওলোৱা শিকাইছোঁ হয়নে ছাপৰ্ট ৰিয়েকশ্যন ওলোৱা শিকাইছে আমি এতিয়া সেইটো ছুপাৰ ইম্প'জ কৰিম আমি এতিয়ালৈ যিখিনি শিকিছোঁ চ' আমি জানো যে এই ফ'ৰ্চ এইটোৰ এই পইণ্ট লুপটোৰ কাৰণে কিমান ৰিয়েকশ্যন আহিব আমি পঢ়িছিলোঁ এটা ফৰ্মুলা কি পি বি বাই এল ইয়াতে পি কিমান হৈ যাব আমাৰ এই কেছটোৰ এইটো ইয়াতে ওলাই আছোঁ ঠিক আছে আৰ এ ওলাই আছোঁ হয়নে আৰ ইয়াতে পি কিমান আছে 20 কিলোনিউটন আছে বি কিমান হ'ব আমাৰ দিছ ইজ 2 মিটাৰ প্লাছ 1 মিটাৰ প্লাছ 5 মিটাৰ হয়নে এই গোটেইখিনিয়ে সেইফালে আছে হয়নে সেই পইণ্ট লটোৰ এইফালে গোটেইখিনি ডিষ্টেঞ্চ আছে ত' 2 + 1 3 + 5 কিমান 8 হয়নে চ' বি আমাৰ কিমান হৈ গ'ল 8 হয়নে বাৰু টোটেল লেন্থ আমাৰ কিমান আছিল 4 + 2 + 1 + 5 কিমান হ'ব 5 6 7 8 12 মিটাৰ হয়নে চ' এল আমাৰ কিমান হৈ যাব 12 মিটাৰ 12 হয়নে চ' আমাৰ কিমান আহিলে আমাৰ কাটা কুটা কৰিলে 4 2 টাইম 4 3 টাইম চ' আমাৰ কিমান আহিব 40/3 আহিব হয়নে 40/3 চ' আমাৰ কিমান আহিব 40/3 আপৱাৰ্ড আহিব এইটো আমি জানো হয়নে আগতে আমি চাইছোঁ চ' আমাৰ পি বি বাই এল চিমিলাৰলি এইটো আৰ বিটো যদি ওলাব লাগে আৰ বি কিমান হ'ব পি এ বাই এল হয়নে পি এ বাই এল পিটো ছেইম থাকিব 20 এতিয়া এ কিমান হ'ব এতিয়া এই পইণ্টটোৰ কাৰণে এ কিমান হ'ব এই ৰিয়েকশ্যনটোৰ কাৰণে এই পইণ্টটোৰ লেফ্ট ছাইডে কোনটো ডিষ্টেঞ্চ আছে 4 মিটাৰ বুজি পাইছোঁ কালি এইখিনি ডিছকাছ কৰিছোঁ হয়নে সেইকাৰণে আজি আৰু বেছি চ' আমাৰ এ কিমান হ'ব আমাৰ এ 4 মিটাৰ সেই লোডটোৰ কাৰণে চাব কালি সেই লোডটোৰ কিমান এইফালে কিমান আছে এ আৰু টোটেল লেন্থটো কিমান আছে আমাৰ 12 হয়নে চ' 3 হ'লে আমাৰ কিমান আহিব 20/3 হয়নে চ' ইয়াতে আমাৰ আহিব 20/3 বুজিলোঁ চ' আমাৰ আমি আৰ এ পালোঁ কিন্তু আৰ এ আমি কোনটো লোডৰ কাৰণে পালোঁ অনলি ফৰ দ্য 20 কিলোমিটাৰ নোড কিন্তু আমি জানো যে আৰু এটা লোডিং লাগি আছে কি লাগি আছে ইউ ডি এল লাগি আছে কিমান মিটাৰত লাগি আছে টোটেল ইউডিএল কিমান মিটাৰত লাগি আছে 6 মিটাৰত লাগি আছে হয়নে ইউডিএল 6 মিটাৰত লাগি আছে কিমান 10 কিলোনিউটন পাৰ মিটাৰ চ' আমি পঢ়িছিলোঁ যে যদি 10 কিলোনিউটন পাৰ মিটাৰ লাগি আছে 6 মিটাৰত 10 কিলোনিউটন পাৰ মিটাৰ মানে এৰিয়াটো আমি লোড দিয়ে এৰিয়া অফ দ্য লোডিং কাৰ্ভ আমাক কি দিয়ে টোটেল লোড দিয়ে 10 কিলোনিউটন লাগি আছে 6 মিটাৰত চ' টোটেল লোডিং কিমান হৈ গ'ল 60 কিলোনিউটন হয়নে এৰিয়া ওলালে আমি কিমান পাম 60 কিলোনিউটন ক'ত লাগিব চেণ্ট্ৰইডটো ক'ত হ'ব এইটো এণ্ডৰ পৰা কিমান ডিষ্টেঞ্চত হ'ব 3 মিটাৰত চ' এই লোডটোক মই অলপ টাইমৰ কাৰণে মই ভাবি ল'ম ঠিক আছে অলপ টাইমৰ কাৰণে মই ভাবি ল'ম যে এই লোডটো হয় আমাৰ 60 কিলোনিউটন আৰু লাগি ক'ত আছে আমাৰ এইফালৰ পৰা 3 মিটাৰত হয়নে আৰু টোটেল বিমটোৰ লেন্থটো কিমান আছিল 12 মিটাৰ চ' এইফালৰ পৰা এইখিনি কিমান হ'ব 9 মিটাৰ বুজিলোঁ 9 মিটাৰ এতিয়া যদি আমি গম পালোঁ চ' এতিয়া এইটোৰ কাৰণে আমি আৰ এ পামনে আৰ এ কিমান হ'ব এইটোৰ কাৰণে আৰ এ কিমান হ'ব আমি সেইটো এড কৰি দিম আৰ এ কিমান হ'ব চিমিলাৰলি
বি বাই এল ইয়াতে পি কিমান হ'ব 60 কিলোনিউটন বি কিমান হ'ব 3 হয়নে লেন্থ কিমান হ'ব 12 হয়নে চ' আমাৰ কিমান 4 আমাৰ 4 15 চ' কিমান আহিল 15 কিলোনিউটন আহিল আমাৰ বিকজ অফ দিছ ইউ ডি এল হয়নে এইটোত আৰু আৰ বি কিমান হ'ব পি এ বাই এল পি কিমান 60 এ ইয়াতে কিমান হ'ব এতিয়া এইটো কিমান হ'ব 9 মিটাৰ বুজি পাইছেনে অপজিট ডাইৰেকশ্যনে কিমান ডিষ্টেঞ্চ আছে চ' 9 কিমান হ'ব 9 বাই এল হয়নে চ' 3D 3 টাইমছ 3D 4 টাইমছ 4 কিমান হ'ব 15 চ' আমাৰ কিমান হ'ব 45 আৰু এনেকৈ ওলাব পাৰিম 60 আছে 15 যদি ইয়াতে গ'ল ইয়াতে কিমান যাব টোটেল 16ৰ যদি 60 যদি 15 ইয়াতে গ'ল তেনে তাতে কিমান থাকিব 45 বাকী থাকিব হয়নে ডেট ইজ অলছ' ইজিয়াৰ ৱে হয়নে বাৰ বাৰ কেলকুলেশ্যন কৰাতছে চ' এইটো মোৰ 45 হ'ল বুজিলোঁ আমি ৰিয়েকশ্যন ওলালোঁ চ' টোটেল ৰিয়েকশ্যনটো আমি ওলালোঁ চ' টোটেল ৰিয়েকশ্যনটো আমি যে ওলালোঁ চ' আমাৰ এই আৰ এত কিমান আহিলোঁ টোটেল ৰিয়েকশ্যন 20 + 3 এইটো যদি আমি একদম একজেক্ট পইণ্টৰ টাৰ্মছত লিখিব খোজোঁ চ' আমাৰ কিমান হ'ব 40/3 + 15 চ' কিমান হ'ব আমাৰ 28.33 কিলোনিউটন আৰু এইফালে আমাৰ কিমান হ'ব 20/3 + 45 কিমান আহিল আমাৰ 51.66 হ'ল চ' আমাৰ এইফালে চিয়াৰ ফ'ৰ্চ নাই ৰিয়েকশ্যন 28.33 সেইফালে আৰু হৰিজণ্টেল এইটো এটা আহিব কিন্তু ডেট উইল বি 0 বিকজ আমাৰ এটা হৰিজণ্টেল লডিং নাই হ'ল চ' এতিয়া আমি ৰিয়েকশ্যনছবোৰ পালোঁ চ' আমি লেফ্ট চাইডে যিমান লডিং আছে গোটেইকেইটা লডিং জানো ৰাইট চাইডে যিমানকেইটা লডিং আছে আমি জানো হয়নে চ' এতিয়া আমাৰ চিয়াৰ ফ'ৰ্চ ওলোৱাটো আমাৰ এতিয়া ইজি হৈ যাব হয়নে চ' আমি কি কৰিম এতিয়া আমাৰ ডায়েগ্ৰামটো আমি টুৱেণ্টি 28.33 আৰু 51.66 এইটো আমাৰ এইটো ৰিমুভ কৰি মই কিমান লিখিব পাৰিম 28.33 আৰু এইটো হয় 51.66 হ'ল চ' আমাক এতিয়া ৰিয়েকশ্যন হ'ল যেতিয়া এইটো পইণ্ট লোড হিচাপে আমি নধৰোঁ কৈছিলোঁ যে অনলি ৰিয়েকশ্যনৰ টাইমত আমি এইটো পইণ্ট লোড ধৰিম হ'ল এইখিনি আমি ডিলিট কৰিব পাৰিম তাৰপিছত ঠিক আছে চ' এইটো আমাৰ এ ছেকশ্যনত আমাক কি লাগে চিয়াৰ ফ'ৰ্চ লাগে যদি এ ছেকশ্যনত চিয়াৰ ফ'ৰ্চ লাগে চ' তাৰে লেফ্টৰ ফালে কিমান লডিং আছে আমি চাই যাম ঠিক আছে আৰু আমি জানো যে চিয়াৰ ফ'ৰ্চৰ আমি ডাইৰেকশ্যনো এতিয়া আমি পঢ়িলোঁ হয়নে চ' চিয়াৰ ফ'ৰ্চ এট এ যদি ওলাব লাগে মই কি কৰিম মই তাৰে লেফ্টৰ ফালে চালোঁ ঠিক আছে মই লেফ্টৰ পৰা ফাৰ্ষ্ট লেফ্টৰ পৰা চালোঁ দুইফালৰ পৰা একে আহিব মই লেফ্টৰ পৰা চালোঁ লেফ্টৰ পৰা কি হ'ব 28.33 লাগি আছে হয়নে আৰু সেইটো কি মমেণ্টটো কি দি আছে ক্লক দি আছে কিন্তু আমি মমেণ্টটো নলওঁ কি ডিছকাছ কৰিছোঁ ফ'ৰ্চ লৈ আছোঁ কিন্তু মমেণ্টটো ক্লক দি থকাৰ কাৰণে তাৰ ডাইৰেকশ্যনটো কি হ'ব পজিটিভ 28.33 হয়নে পজিটিভ 28.33 তাৰপিছত 20 কিলোমিটাৰ লাগি আছে এণ্টি ক্লক ৱাইজ চ' তাৰ ডাইৰেকশ্যনটো কি হ'ব -20 হয়নে তাৰপিছত আমাৰ কিমান লাগি আছে এই ছেকশ্যনটোৰ এইফালে এইখিনি কিমান হ'ব 10 × 1 মিটাৰ লাগি আছে ততে লোড কিমান হ'ব লোড কৰাৰ কাৰণে কি আছিল 10 × 1 মিটাৰ হয়নে এৰিয়া বা সেনেকৈ ভাবিলোঁ সেইখিনি এৰিয়া কিমান হ'ব আৰু লোডিংটো কোনফালে লাগি আছে আমাৰ এণ্টি ক্লক বুজি পাইছেনে ডাউনৱাৰ্ড হয়নে এণ্টি ক্লক ৱাইজ লাগি আছে সেই ছেকশ্যনটোৰ এগেইনষ্টে চ' আমাৰ কিমান -10 হয়নে চ' আমাৰ এনচাৰটো কিমান আহিল সেই ছেকশ্যনটোত আমাৰ কিমান চিয়াৰ ফ'ৰ্চ আহিল -20 -10 আমাৰ 28.33 -20 -10 চ' আমাৰ চিয়াৰ ফ'ৰ্চ আহিল -1.67 কিমান আহিল -1.67 কিলোনিউটন ঠিক আছে চ' আমাৰ যদি -1.67 কিলোনিউটন আহিল চ' আমি লেফ্টৰ পৰা ওলাব শিকিলোঁ চিয়াৰ ফ'ৰ্চ ওলাব শিকিলোঁ চ' চিয়াৰ ফ'ৰ্চ মই ৰাইটৰ পৰা ওলাই দেখাই দিলোঁ ঠিক আছে ৰাইটৰ পৰা হ'লে কি হ'ব যে আমাৰ এই যিটো আৰ বি ফ'ৰ্চটো আছে সেইটো কেনেকৈ ঘূৰাই আছে আমাক এণ্টি ক্লক ৱাইজ কেনেকৈ ঘূৰাই আছে এণ্টি ক্লক ৱাইজ হয়নে চ' যদি এণ্টি ক্লক ৱাইজ হয় কিমান হ'ব -51.66 হয়নে এণ্টি ক্লক ৱাইজটো আমি মাইনাছ ধৰিছিলোঁ আৰু এই যিটো এইখিনি লোডিং আছে এইখিনি এতিয়া আমি এইফালৰ ৰেটটো নালাগে এইফালৰ এইখিনি এইফালৰখিনি ৰেট কৰিলেও কনফিউজ হৈ যাব হয়নে চ' আমাৰ এতিয়া কোনখিনি ল'ম আমি ৰাইট ফালৰখিনি হয়নে
ৰাইটৰ লোডিংখিনি আহিব খালি সেইটো ছেকশ্যনত। চ' ৰাইটৰ লোডিং কিমান আছে 10 × 5 হয়নে 50 কিলোনিউটন আছে। আৰু সেই লোডটো কেনেকৈ ঘূৰাব ক্লকৱাইজ ঘূৰাব, ডাউনৱাৰ্ড আছে কাৰণে কোনফালে ঘূৰাব সেই ছেকশ্যনটোত ক্লকৱাইজ। চ' +50 হয়নে +50 কিলোনিউটন আমি এৰিয়াটো লৈছোঁ কিয় এইটো ডিষ্ট্ৰিবিউটেড লোড হয়। চ' -1.66 কিলোনিউটন বুজিলোঁ। চ' আমি লেফ্ট ল' বা ৰাইট ল' মেটাৰ নকৰে, আমাৰ চিয়াৰ ফ'ৰ্চটো কি আহিব সেই ছেকশ্যনটোত -1.67 কিলোনিউটন আহিব বুজিলোঁ। চ' আমাৰ কিমান আহিব -1.67। আৰু এটা ছেকশ্যনত ওলাই দিওঁ, ধৰি লওক এইটো ছেকশ্যনত ওলাই দিওঁ। এইবাৰ মই এটা ডাইৰেকশ্যনৰ পৰা ওলাম, ঠিক আছে, বেলেগ ডাইৰেকশ্যনটো তোমালোকে নিজে ওলাই ল'বা যদি ডাউট থাকে। যদি মই লেফ্টৰ পৰা ওলাওঁ এই বি ছেকশ্যনটোত হয়নে চিয়াৰ ফ'ৰ্চ মই বি ছেকশ্যনটোত যদি লেফ্টৰ পৰা ওলাওঁ কি হ'ব, আমাৰ আৰ এ ফ'ৰ্চটো কি কৰি আছে ক্লকৱাইজ ঘূৰাই আছে। চ' কি হ'ব আৰ এ ফ'ৰ্চটো কি ঘূৰাই আছে ক্লকৱাইজ ঘূৰাই আছে সেই ছেকশ্যনটোৰ এগেইনষ্টে বি ছেকশ্যনটোৰ এগেইনষ্টে কি ঘূৰাই আছে ক্লকৱাইজ ঘূৰাই আছে হয়নে। চ' কি হ'ব পজিটিভ। চ' পজিটিভ 28.33 আৰু 20 কিলোনিউটনটো কি ঘূৰাই আছে এণ্টি ঘূৰাই আছে। চ' -20 বুজিলোঁ মাইনাছ, কিন্তু এইটো ম'মেণ্ট লৈ থকা নাই, ম'মেণ্টটো দি মই জাষ্ট ডাইৰেকশ্যনটো চাই আছোঁ বুজি পাইছোঁ। চ' মোৰ কিমান আহিল 8.33 কিলোনিউটন মোৰ চিয়াৰ ফ'ৰ্চ আহিল বি ছেকশ্যনটো বুজিলোঁ। চ' এনেকৈ আমি কৰিব পাৰোঁ, আমাক যিটো লাগে যিটো ছেকশ্যনত লাগে তেনেকৈ আমি চিয়াৰ ফ'ৰ্চেছ ওলাই ল'ব পাৰোঁ হয়নে। চ' এক্সামত যদি কিবা কিবি সৰু সুৰা কুৱেশ্যন দিয়ে আমি পটককৈ ওলাই ল'ম তাৰে ল'ডিংটো চাই কিনে বুজিলোঁ। চ' এতিয়া আমি চিয়াৰ ফ'ৰ্চ ওলোৱা শিকিলোঁ অলপ বেছিকখিনি হয়নে। ত' তাৰপিছত মই কি কৈছোঁ, যদি মোৰ এনেকুৱা এটা বিম থাকে যে L/2 মানে টোটেল বিমটোৰ লেন্থ L আৰু L/2 আমাৰ লোড এটা P লাগি আছে। ত' অট'মেটিকেলি আমাৰ কি হৈ যাব বিমটোত কিমান লোড লাগি থাকিব, ৰিয়েকশ্যন ফ'ৰ্চ কি আহিব P/2 আৰু P/2 আহিব হয়নে। চ' এতিয়া যদি আমি ইয়াৰ চিয়াৰ ফ'ৰ্চ চেক কৰোঁ, যিকোনো আমি দুটা ছেকশ্যন ল'ম মানে এইটো এটা ছেকশ্যন এইটো এটা ছেকশ্যন, এইটো 1 নম্বৰ ছেকশ্যন বুলি কওঁ, এইটো 2 নম্বৰ ছেকশ্যন বুলি কওঁ। এতিয়া 1 নম্বৰ ছেকশ্যনটো যদি চাওঁ তাৰ লেফ্ট ছাইডৰ পৰা চালোঁ, ঠিক আছে, ৰাইট ফালে দুটা ফ'ৰ্চ আছে এইকাৰণে আমি কি চাম লেফ্ট ফালে চাম। যেতিয়া 1 নম্বৰ ছেকশ্যনটো চাম 2 নম্বৰ ছেকশ্যনটোৰ কথা ভাবিব নালাগে, ঠিক আছে, ভাবিব নালাগে। চ' 1 নম্বৰ ছেকশ্যনটো লেফ্ট ফালে কি আছে এটা ফ'ৰ্চ আছে P/2 হয়নে। চ' আমাৰ চিয়াৰ ফ'ৰ্চ কিমান হৈ যাব P/2 হয়নে। চ' চিয়াৰ ফ'ৰ্চটো আমাৰ ডাইৰেকশ্যন লাগে, ডাইৰেকশ্যনৰ কাৰণে কি কৰিম P/2টো কোনফালে ৰ'টেট কৰাই আছে ক্লকৱাইজ। যদি ক্লকৱাইজ ৰ'টেট কৰি আছে ডাইৰেকশ্যন এইটো কি হয়, যদি ক্লকৱাইজ ৰ'টেট কৰি আছে তেনে আমাৰ চিয়াৰ ফ'ৰ্চটোৰ সেই কি হ'ব, চিয়াৰ ফ'ৰ্চটো কিমান হ'ব P/2 হ'ব, ঠিক আছে নে, পজিটিভ P/2 হ'ব হয়নে, পজিটিভ P/2 হ'ব বুজিলোঁ। চ' আমাৰ 1 নম্বৰ ছেকশ্যনটোত কিমান হ'ব পজিটিভ P/2 বুজিলোঁ। চ' এইটো ছেকশ্যনত আমি কি কৰিব পাৰোঁ ৰাইটৰ পৰা ল'ব পাৰোঁ, এনচাৰটো ছেইম আহিব, ঠিক আছে, এইটো তোমালোকে নিজে কৰি চাবা। তাৰপিছত আমি এতিয়া ছেকশ্যন নম্বৰ 2টো চালোঁ, 2 ছেকশ্যনটো চালে 1টো নাভাবিবা, ঠিক আছে। চ' এইটো মই ৰাপ কৰা নাই বিকজ আমাৰ পিছত লগা আছে। চ' 2 নম্বৰ ছেকশ্যনটোত যদি মই ৰাইটৰ পৰা চোৱা ভাল হ'ব নে লেফ্টৰ পৰা, ৰাইটৰ পৰা চোৱা ভাল হ'ব নে লেফ্টৰ পৰা, ৰাইটৰ পৰা চোৱা ভাল হ'ব কিয় ৰাইটত অনলি এটাই ফ'ৰ্চ আছে আৰু সেই ফ'ৰ্চটো কিমান P/2। যদি এটা ফ'ৰ্চ আছে P/2 তেনে চিয়াৰ ফ'ৰ্চ কিমান হ'ব P/2। ডাইৰেকশ্যনটো কি হ'ব যে সেই ফ'ৰ্চটো কি কোনফালে মুভমেণ্ট কৰাই আছে এণ্টি ক্লকৱাইজ, কোনফালে মুভমেণ্ট কৰাই আছে এণ্টি ক্লকৱাইজ। চ' আমাৰ চিয়াৰ ফ'ৰ্চটো কিমান হ'ব, চিয়াৰ ফ'ৰ্চ হ'ব আমাৰ P/2 আৰু এণ্টি ক্লকৱাইজ মুভ কৰি আছে কাৰণে ডাইৰেকশ্যনটো কিমান হ'ব -P/2 হ'ল। চ' আমি দুটা ছেকশ্যনতে চিয়াৰ ফ'ৰ্চ গম পালোঁ, এটাত কিমান P/2 আৰু আনটোত কিমান -P/2। এতিয়া তোমালোকে নিজে ভাবি চোৱা যে এই ছেকশ্যনটো যদি মই এই বাকীকেইটা ছেকশ্যনতো ল'লোঁ হয়, মানে এই 1 নম্বৰ ছেকশ্যনটোৰ ঠাইত যদি এই বাকী গ্ৰীণ ছেকশ্যনকেইটাত ল'লোঁ হয় কিবা ডিফাৰেণ্ট আহিলে হয় নেকি, নাহিলে হয়। এই গ্ৰীণ ছেকশ্যনকেইটাৰো কি হ'ব লেফ্ট ফালে এটাই ফ'ৰ্চ লাগি আছে P/2। চ' গ্ৰীণ ছেকশ্যনকেইটাতো কি লাগি থাকিব চিয়াৰ ফ'ৰ্চ P/2 লাগি থাকিব পজিটিভ P/2, ঠিক আছে। আৰু আমি 2 নম্বৰ ছেকশ্যনটোৰ বাহিৰে যদি মই ছেকশ্যনকেইটা এনেকৈ ল'লোঁ হয় কিবা ডিফাৰেঞ্চ আহিলে হয়, নাহিলে হয়। এই 2 নম্বৰ এই বাকী যিকেইটা ব্লু ছেকশ্যন দেখালোঁ তাৰো ৰাইট ফালে কি এটাই ফ'ৰ্চ লাগি আছে P/2 বুজি পাইছানে। চ' এই ব্লু যিমানটা ছেকশ্যন আছে সেই গোটেইকেইটাতে কিমান চিয়াৰ ফ'ৰ্চ লাগিব P/2 বুজি পাইছানে। চ' আমি কি গম পালোঁ আমাৰ যিটো লোড P আছে তাৰে যিটো লেফ্ট ফালে আমাৰ গোটেইকেইটা ছেকশ্যনতে কিমান চিয়াৰ ফ'ৰ্চ লাগি আছে P/2 পজিটিভ P/2 হয়নে, পজিটিভ P/2 আৰু আমাৰ লেফ্ট ফালে কি ফ'ৰ্চেছ লাগি আছে নিগেটিভ P/2। চ' এইটোকে আমি চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম বুলি কওঁ, কি বুলি কওঁ চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম বুলি কওঁ, ঠিক আছে। আৰু চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো আমি পিছলৈ ভালছে পঢ়িম। চ' এটা বেছিক আইডিয়া দিবৰ কাৰণে মই বুজালোঁ যে চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আমি কেনেকৈ ড্ৰ কৰোঁ, ঠিক আছে। তাৰপিছত আৰু এটা আমি কেছ ল'ব পাৰোঁ, ধৰি লোৱা যে চিম্পলি ছাপৰ্টেড বিম এটাই আছে, তাতে আমাৰ ম'মেণ্ট এটা লাগি আছে M। যদি ম'মেণ্ট এটা M লাগি আছে বিমটোৰ লেন্থ মই L ধৰিলোঁ, ত' ৰিয়েকশ্যনছ কি আহিব
এইটো ক্লকৱাইজ ৰ'টেট কৰিছে চ' এইটো আমাৰ এম বাই এনেকুৱা ৰিয়েকশ্যন আহিব হয়নে এম বাই এল আৰু এম বাই এল হ'ল চ' ৰিয়েকশ্যন কিমান আহিব এম বাই এল বুজিলোঁ বিমটোৰ লেন্থ এল বুজি পাইছাই চাগে চ' এম বাই চ' আমি ৰিয়েকশ্যনকেইটা পালোঁ যোৱাকালি আমি পঢ়িছিলোঁ ৰিয়েকশ্যন কেনেকৈ ওলায় চ' ৰিয়েকশ্যন কিমান আহিব এম বাই এল আৰু সেইফালে এম বাই এল আহিব ডাইৰেকশ্যন অপজিট থাকিব কালি আমি ডিছকাছ কৰিছিলোঁ চ' এইটোত যদি আমি চিয়াৰ ফ'ৰ্চ চাব লাগে দুটা ছেকশ্যন ল'লোঁ ঠিক আছে ইয়াতে এটা ছেকশ্যন ল'লোঁ আৰু ইয়াতে এটা ছেকশ্যন ল'লোঁ হয়নে চ' এইটো 1 নম্বৰ ছেকশ্যন দিলোঁ 2 নম্বৰ দিলোঁ চ' 1 নম্বৰ ছেকশ্যনটোত লেফ্টৰ পৰা চোৱা কি ফ'ৰ্চ এটা লাগি আছে কি ফ'ৰ্চ লাগি আছে এটাই ফ'ৰ্চ লাগি আছে কিমান এম বাই 4 আৰু সেই ফ'ৰ্চটো কি ডাইৰেকশ্যন দি আছে এণ্টি ক্লকৱাইজ বুজি পাইছেনে চ' মোৰ চিয়াৰ ফ'ৰ্চ এইটো ছেকশ্যনত কিমান হৈ যাব এইটো ছেকশ্যনত চিয়াৰ ফ'ৰ্চ কিমান হৈ যাব চিয়াৰ ফ'ৰ্চত 1 কিমান হ'ব এম বাই এল হৈ গ'ল আমি জানো কিয় এটাই ফ'ৰ্চ লাগি আছে আৰু ডাইৰেকশ্যনটো কি হৈছে এণ্টি ক্লকৱাইজ দি আছে চ' কিমান হ'ব মাইনাছ এম বাই এল বুজিলোঁ চিমিলাৰলি চিয়াৰ ফ'ৰ্চত 2 যদি ওলাওঁ তো মই ৰাইটৰ ফালে চালোঁ ৰাইটৰ পৰা চালে কি হ'ল এটাই ফ'ৰ্চ আছে কি আছে এটাই ফ'ৰ্চ আছে কি আছে এণ্টি ক্লকৱাইজ আছে এটা ফ'ৰ্চটো কিমান আছে এম বাই এল আছে আৰু এণ্টি ক্লকৱাইজ থকাৰ কাৰণে কি হ'ব মাইনাছ এম বাই এল বুজি পাইছা তাৰপিছত তুমি নিজে 3-4টা ছেকশ্যন লৈ ল'ব পাৰা তুমি গোটেইকেইটা ছেকশ্যনতে ৰাইটৰ পৰা চোৱা লেফ্টৰ পৰা চোৱা কিমান পাওঁ মাইনাছ এম বাই এল চ' এইটোৰ যদি আমি চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আকৌ আমি এনেকুৱা টাইপ পাওঁ মাইনাছ এম বাই এল ঠিক আছে এইবোৰ কুৱেশ্যন ডাইৰেক্টলি এক্সামত আহিছে চ' আমি এতিয়া নেক্সট পঢ়িম বেণ্ডিং মমেণ্ট চিয়াৰ ফ'ৰ্চত আমি এটা বেছিক ইন্ট্ৰডাকশ্যন পালোঁ এতিয়া আমি বেণ্ডিং মমেণ্টৰ এটা বেছিক ইন্ট্ৰডাকশ্যন ল'ম দেন তাৰপিছত আমি দুটাকে একেলগত লগত লৈ আগবাঢ়িম ঠিক আছে চ' বেণ্ডিং মমেণ্টৰ ডেফিনেশ্যন কি বেণ্ডিং মমেণ্ট এটা ছেকশ্যন ইজ দ্য চামেশ্যন অফ মমেণ্ট ডিউ টু অল ট্ৰেভাৰ্ছ লোডিং আইডাৰ টু দ্য লেফ্ট অৰ ৰাইট অফ দ্য ছেকশ্যন চ' আমি যিটো ডেফিনেশ্যন পঢ়িলোঁ ডেফিনেশ্যনটো অলপ চিয়াৰ ফ'ৰ্চৰ লগত অলপ মিল আছে ঠিক আছে চ' চিয়াৰ ফ'ৰ্চটো কি আছিল কিন্তু চিয়াৰ ফ'ৰ্চত আমি কি কৈছিলোঁ যে যিকোনো ছেকশ্যন এটাৰ ৰাইট আৰু লেফ্ট ফালে যিমান ট্ৰেভাৰ্ছ ফ'ৰ্চেছ লাগি আছে সেইবোৰৰ চামেশ্যন কিন্তু ইয়াতে আমি কি ট্ৰেভাৰ্ছ কি আমি কি লাগিছোঁ মমেণ্ট লাগি আছে আমি কি চাইছোঁ এইটোত আমাৰ বেণ্ডিং মমেণ্টত কি চাম আমি মমেণ্ট চাম ঠিক আছে এটা দুটা এক্সাম্পল ল'লে আমাৰ ক্লিয়াৰ হৈ যাব হয়নে ত' খালি আমি এটা বস্তু মনত ৰাখিম ইয়াৰে মই চাইন কনভেনশ্যনটো আগতে বুজাই দিছোঁ যাতে আমাৰ প্ৰব্লেম নহয় ধৰি লওক আমাৰ এনেকুৱা মমেণ্ট লাগি আছে এম ঠিক আছে চ' এই দুটা মমেণ্টে বস্তুটো কেনেকুৱা টাইপ ৰোটেট কৰিছে আমাৰ বস্তুটো এনেকৈ কিছুমানে স্মাইলিং ফেচ বুলি কয় ঠিক আছে স্মাইলিং টাইপ কৰাই আছে যদি বস্তুক স্মাইলিং টাইপ কৰাই আছে বা কনকেভ আপৱাৰ্ড যদি কৰি আছে যদি কনকেভ আপৱাৰ্ড বা স্মাইলিং ফেচ এনেকৈ বনাই থাকিব পাৰে তেতিয়া আমাৰ সেই বেণ্ডিং মমেণ্টটোক আমি পজিটিভ ধৰোঁ কি ধৰোঁ পজিটিভ ধৰোঁ ঠিক আছে তাৰপিছত আমাৰ যদি এনেকুৱা টাইপ মমেণ্ট আহে এনেকুৱা টাইপ মমেণ্ট আহে তেতিয়া আমাৰ কি হ'ব আৰু বস্তুটো এনেকৈ বেণ্ড হ'ব আৰু এইটো বেণ্ডিংটো কেনেকুৱা হ'ব আমি কি বুলি ক'ব পাৰিম যে দুখী হৈ থকা ফেচ টাইপ হয়নে চ' বা কনভেক্স আপৱাৰ্ড হয়নে চ' এইটোক আমি কি বুলি কওঁ নিগেটিভ বেণ্ডিং মমেণ্ট বুলি কওঁ চ' ডাইৰেকশ্যনটো মই এইবাৰ ষ্টাৰ্টিঙতে চাই ল'লোঁ যাতে আমাৰ ইজি হৈ যায় হয়নে এইটোক আমি নিগেটিভ বেণ্ডিং মমেণ্ট কওঁ পজিটিভ কোনটোক ক'ম যিটো স্মাইলিং টাইপ ফেচ বা কনকেভ আপৱাৰ্ড নিগেটিভ কোনটোক ক'ম যিটো দুখী ফেচ বা কনভেক্স আপৱাৰ্ড হ'ল চ' এইটো আমি বেছিক চাইন কনভেনশ্যনটো অলপ চাই ল'লোঁ চ' এইটো বেণ্ডিং মমেণ্ট হয় কি সেইটো আমি চাম হ'ল চ' বেণ্ডিং মমেণ্ট হয় কি চাবৰ কাৰণে এগেইন আমি এটা কি চাব লাগিব যে যিকোনো এটা ছেকশ্যন ল'লোঁ ধৰি লওঁ হয়নে ছেকশ্যন মানে এইটো আমি জাষ্ট বেণ্ডিং মমেণ্টটো বুজিবৰ কাৰণে আগৰ দৰে ল'লোঁ 4টা এনেকৈ লোডিং লাগি আছে ওপৰত 20 আৰু তলত আমাৰ ধৰি লোৱা 10 30 এনে নিজৰ মতে দি লৈছোঁ হয়নে ত' এনেকুৱা টাইপ এটা লোডিং আছে তলতো ডাউনৱাৰ্ড 40 লাগি আছে আপৱাৰ্ডো 40 লাগি আছে বুজিলোঁ চ' এতিয়া আমাক কি কৈছে যে ইয়াতে আমাৰ কি হ'ব যে আমি লোডিংটো ডাইৰেক্টলি এনেকৈ ল'লে মষ্ট প্ৰবলি দিগদাৰ হ'ব কিয় মমেণ্ট আমাৰ এইটো কেছত কি লাগে মমেণ্ট লাগে হয়নে যদি আমাৰ মমেণ্ট লাগে মমেণ্টত আমাৰ ডিষ্টেঞ্চো আহি যায় চ' আমি লোডিংটো জাষ্ট ডিষ্টেঞ্চকেইটা আমি যদি ভালছে মেজাৰ কৰি নলওঁ তেনে আমাৰ দিগদাৰ হ'ব চ' আমি অলপ লজিক লগাই কিনে লোডিংটো দিম হ'ল চ' আমি লজিক লগাই যদি মমেণ্টটো দিব খোজোঁ আমি অলপ প্ৰথমতে ইজি দিয়ে ষ্টাৰ্ট দিওঁ কিয় আমি ডাইৰেক্টলি ল'ব নোৱাৰোঁ কিয় ইয়াতে লেন্থটো আহি যাব আগৰবাৰ আমাৰ চিয়াৰ ফ'ৰ্চত লেন্থ মেটাৰ কৰা নাছিল চ' যদি লেন্থ মেটাৰ কৰা নাছিল চ' ইয়াতে আমি অলপ বেলেগ টাইপৰ এক্সাম্পল এটা লওঁ চ' আমি কোনটো এক্সাম্পল ল'ব পাৰোঁ আমি ধৰি লওঁ এটা চিম্পল এক্সাম্পলে লওঁ যে এনেকুৱা দুটা মাজত এটা লোড লাগি আছে আমাৰ কিমান 10 কিলো নিউটন হয়নে টোটেল লেন্থটো আমাৰ কিমান আছে টোটেল লেন্থটো ধৰি লোৱা 5 মিটাৰ ত' কিমানত লাগি আছে আমাৰ 2.5 মিটাৰত লাগি আছে আৰু এইফালে কিমান 2.5
5 মিটাৰত লাগি আছে হ'ল দুইফালৰ পৰা কিমান মিটাৰত লাগি আছে 2.5 মিটাৰত লাগি আছে আৰু টোটেল লেন্থ অফ দ্য বিম হ'ল 5 মিটাৰ হ'ল সো আমি গম পালোঁ যে মাজত লাগি আছে যদি মাজত লাগি থাকে তেতিয়া আমাৰ RA আৰু RB সমান আহে হয়নে ফৰ্মুলা মাৰিও চাব পাৰে সো আমাৰ কিমান আহিব 5 কিলো নিউটন কিমান আহিব 5 কিলো নিউটন আৰু এইফালে আহিব 5 কিলো নিউটন ঠিক আছে অলপ আমি ক্লিন আপ কৰিলো যাতে আমাৰ ডায়াগ্ৰামটো ড্ৰ কৰা ইজি হয় বুজিলো সো এইটো আমি 2.5 বুলিতো গম পালোৱে সো অলপমান সাফা কৰিলো 2.5 সো এতিয়া আমি গম পালো যে এই ডায়াগ্ৰামটো মানে আমাৰ ষ্টেবল হয় ঠিক আছে আগৰবাৰ যেনেকৈ আমি ডিষ্টেন্সৰ লগত ল'ব পাৰিছোঁ কিয় আমি এটা কাৰেক্ট এজাম্পশ্যন লৈছোঁ গম পাইছোঁ হ'ল সো এতিয়া যদি আমাক যিকিনো দুটা ছেকশ্যনত ধৰি লোৱা বেন্ডিং মোমেন্ট লাগে হয়নে মই এটা ছেকশ্যন এটা ল'লোঁ এইটো ছেকশ্যন 1 এইটো 2 হ'ল দুটা ছেকশ্যন আছে 1 আৰু 2 সো এতিয়া আমি কি লাগিব যে আমাৰ ছেকশ্যন কেইটাৰ ডিষ্টেন্সও লাগিব তো ছেকশ্যন কেইটাৰ ডিষ্টেন্স লাগিব অনলি ছেকশ্যন হ'লে নহ'ব হয়নে সো আগৰ কেছটোতো চিয়াৰ ফ'ৰ্চত ছেকশ্যন কেইটা আমি বিকজ আমি পইণ্ট লোড কনচিডাৰ কৰিছিলোঁ সেইকাৰণে ডিষ্টেন্সবোৰ ইমান ইম্পৰ্টেণ্ট নাছিল হয়নে কিন্তু আমি পিছলৈ চাম যে যদি ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড হয় তাতেও আমাৰ ডিষ্টেন্সটো মেটাৰ কৰে যিকিনো আমি তাৰে কনচেপ্ট অলপ যিখিনি পঢ়িলোঁ বুজি পাইছোঁ ইয়াতে আমি বেণ্ডিং মোমেণ্ট চাই আছোঁ সো ইয়াতে আমি জাষ্ট কৈছোঁ যে আমাৰ ডিষ্টেন্সটো লাগিব ধৰি লোৱা এইটো 2 মিটাৰ হ'ল আৰু এইফালে ধৰি লোৱা এইটো 1 মিটাৰ তো টোটেল লেন্থ আছিল 5 2 আৰু 1 গ'ল 3 সো ইয়াতে এইখিনি কিমান হ'ব লাগিব 2 মিটাৰ হ'ব লাগিব সো আমি দুটা ছেকশ্যন কৰিলোঁ এটা 2 মিটাৰ ফ্ৰম দ্য ৰাইট হয়নে ৰাইট ছাপৰ্ট এটা 1 মিটাৰ ফ্ৰম দ্য লেফ্ট ছাপৰ্ট সো এতিয়া 1 নম্বৰ ছেকশ্যনটো চোৱা 1 নম্বৰ ছেকশ্যনটোত আমাৰ 1 নম্বৰ ছেকশ্যনটোৰ ৰাইট বা লেফ্ট ফালে আমি প্ৰথমতে ৰাইট ফালে চাম ঠিক আছে বা লেফ্ট ফালে চাম সো আমি চাম যে 1 নম্বৰ ছেকশ্যনটোৰ লেফ্ট ফালে যিমান ফ'ৰ্চেছ আছে সি কিমান মোমেণ্ট ক্ৰিয়েট কৰি আছে কোনটোত এই ছেকশ্যনটোত কিমান মোমেণ্ট ক্ৰিয়েট কৰি আছে হয়নে আগৰবাৰ আমি মোমেণ্টটো চিয়াৰ ফ'ৰ্চত চাইছিলোঁ অনলি টু চেক দ্য ডাইৰেকশ্যন অফ দ্য চিয়াৰ ফ'ৰ্চ কিন্তু ইয়াতে আমি সঁচাকৈ মোমেণ্ট ল'ম ঠিক আছে সো আমি গম পালোঁ যে এটা ফ'ৰ্চ আছে এইফালে কি আছে এটা ফ'ৰ্চ আছে এইটো হ'ল কি 5 কিলো নিউটন আৰু সি কিমান মোমেণ্ট ক্ৰিয়েট কৰিব সি কিমান মোমেণ্ট কৰিব 5 × 2 মিটাৰ বুজি পালোঁ কিমান মোমেণ্ট ক্ৰিয়েট কৰিব 5 × 2 মিটাৰ বুজি পালোঁ সো আমাৰ বেণ্ডিং মোমেণ্ট কিমান হৈ গ'ল আমাৰ 10 কিলো নিউটন মিটাৰ হয়নে সো সেই ছেকশ্যনটোৰ লেফ্টৰ ফালে আমাৰ যিমান ফ'ৰ্চেছ আছে সেইবোৰে কিমান মোমেণ্ট ক্ৰিয়েট কৰিছে আমাৰ কিউকি এটা ফ'ৰ্চ আছে সেইটো হ'ল RA ফ'ৰ্চটো কিমান 5 আৰু কিমান ডিষ্টেঞ্চ আছে 2 মিটাৰ সো সি কিমান মোমেণ্ট ক্ৰিয়েট কৰিব 10 কিলো নিউটন পাৰ মিটাৰ হয়নে আৰু এতিয়া আমাক ডাইৰেকশ্যন লাগে ডাইৰেকশ্যনটো তোমালোকে ডাইৰেক্টলি এনেকৈ ভাবা আমি স্মাইলিং আৰু লাফিং আমি সেই ফেচ কৰিছিলোঁ সো আমাৰ এই বিমটো যেতিয়া এইফালে ওপৰৰ পৰা ঠেলি দিব ই অলপ ওপৰত গুচি যাব ওপৰত যদি গুচি যায় এই বস্তুটো এনেকুৱা হ'বনে এনেকুৱা যদি হয় তেনে কি হ'ল কনকেভ আপৱাৰ্ড বা কি স্মাইলিং ফেচ বুজি পাইছোঁ কনকেভ আপৱাৰ্ড বা স্মাইলিং ফেচ সো এই ফ'ৰ্চটো কি টাইপৰ মোমেণ্ট দিব পজিটিভ বেণ্ডিং মোমেণ্ট সো পজিটিভ 10 কিলো নিউটন পাৰ মিটাৰ বুজিলোঁ তাৰপিছত এইটো ফ'ৰ্চতে আমি লেফ্টৰ পৰা বেণ্ডিং মোমেণ্ট লৈছোঁ ৰাইটৰ পৰা লৈ কিনে চাওঁ আমাৰ ঠিকে থাকে নে নাই ৰাইটত আমাৰ কিবা প্ৰব্লেমেই হয় আৰু জেনেৰেলি আমাৰ দুইফালৰ পৰা একে এনচাৰ আহিব লাগে যদি আমি কেলকুলেশ্যন ঠিকে কৰোঁ হ'ল সো আমি কি কৰিছোঁ আমি সেইটো ছেকশ্যনতে ল'ম আমি সেইটো ছেকশ্যনতে চাম ৰাইটৰ পৰা চাম ঠিক আছে ৰাইটৰ পৰা চাম এতিয়া ৰাইটৰ পৰা কি আছে চোৱা পিছলৈ তোমালোকৰ যেতিয়া হেভিট হৈ যাব তোমালোক বহুত ফাষ্ট হৈ যাব ঠিক আছে সো ৰাইটৰ পৰা কি আছে ৰাইট ফালে কি আছে এটা RB ফ'ৰ্চ আছে আৰু এটা 10 কিলো নিউটন ফ'ৰ্চ আছে হয়নে সো RB ফ'ৰ্চটো কিমান মোমেণ্ট দি আছে 5 × ডিষ্টেঞ্চ কিমান আছে 2 + 1 3 হয়নে সেই ছেকশ্যনটোত কিমান মোমেণ্ট দি আছে 15 দি আছে হয়নে আৰু RB ফ'ৰ্চটো কি কৰিছে বিমটোক ওপৰৰ ফালে নি আছে যদি ওপৰৰ ফালে নি আছে সো কেনেকুৱা টাইপ হ'ব স্মাইলিং হ'বনে স্মাইলিং হ'ব বুজি পাইছোঁ সো আমাৰ কি মোমেণ্ট দি আছে পজিটিভ বা কনকেভ আপৱাৰ্ডটো চাব পাৰে হয়নে কনকেভ আপৱাৰ্ড আছে সো আমাৰ পজিটিভ বেণ্ডিং মোমেণ্ট দিব 5 × 3 হয়নে তাৰপিছত আমি 10 কিলো নিউটনটো চাম সো 10 কিলো নিউটনটো কি কৰিব 10 কিলো নিউটনটো আমাৰ কি কৰিব যে আমাৰ কিমান মোমেণ্ট দিব 10 × কিমান ডিষ্টেঞ্চত আছে সেইটো ওলাই লোৱা যে এই টোটেল ডিষ্টেঞ্চটো হ'ল 3 মিটাৰ 2 + 1 3 আৰু এইখিনি ডিষ্টেঞ্চ হ'ল 2.5 সো এইখিনি বাকী ডিষ্টেঞ্চখিনি কিমান হ'ব আমাৰ সো আমাৰ এইখিনি ডিষ্টেঞ্চ কিমান হ'ব আমাৰ এইখিনি মোমেণ্টত ইউজ হ'ব সেই 10 কিলো নিউটনটো সেই ছেকশ্যনটোৰ পৰা কিমান দূৰত আছে এই গ্ৰীণ ডিষ্টেঞ্চখিনি দূৰত আছে সো কিমান হ'ব 10 × মানে কিমান হ'ব টোটেল এই ডিষ্টেঞ্চখিনি কিমান হ'ব 3 - 2.5 মানে 0.5 মিটাৰ দূৰত আছে হয়নে সো কিমান মোমেণ্ট দিব 10 × 0.5 এতিয়া পজিটিভ হ'ব নে নিগেটিভ হ'ব কেনেকৈ চাম যে সি স্মাইলিং কৰি আছে নে সেই কৰি আছে হয়নে সো আমাৰ এই বিমটো এইটো যেতিয়া লোড লাগিব ই এনেকুৱা টাইপকৈ বেণ্ড হ'ব হয়নে যদি এনেকুৱা টাইপকৈ বেণ্ড হয় ওপৰত যদি চকু দিওঁ কি হ'ব স্মাইলিং নে এইটো কান্দি আছে বা কনভেক্স আপৱাৰ্ড বুজি পালোঁ সো ইয়াৰ কি হ'ব মাইনাছ হ'ব বুজিলোঁ ফাষ্ট হৈ যাব দুবাৰমান প্ৰেক্টিছ কৰিছিলে পূৰা ফাষ্ট হৈ যাব হ'ল সো আমাৰ কি হ'ল
আমাৰ টোটেল আহিল আমাৰ বেণ্ডিং মমেণ্ট কিমান আহিল 15 মাইনাছ 10 ইনটু 0.5 মানে 5 চ' আমাৰ কিমান আহিল 10 কিলো নিউটন মিটাৰ বুজি পালোঁ পজিটিভ চ' ৰাইটৰ পৰা লৈছোঁ লেফ্টৰ পৰা লৈছোঁ একো প্ৰব্লেম নাই হয়নে সেনেকৈ তোমালোকে 2 নম্বৰ ছেকশ্যনত কৰি চাবা নিজে 2 নম্বৰ ছেকশ্যনটোত নিজে ওলাই চাবা বুজি পালোঁ ত' বেণ্ডিং মমেণ্ট কি হয় যে আমি মমেণ্ট লওঁ হয়নে চিয়াৰ ফ'ৰ্চত কি আছিল আমি ফ'ৰ্চেছ লওঁ ত' বেণ্ডিং মমেণ্টত আমি মমেণ্ট লওঁ আৰু ডাইৰেকশ্যন আমি কেনেকৈ চেক কৰোঁ যে স্মাইলিং কৰি আছে নে ক্ৰাইং কৰি আছে সেই বিমটোক আৰু আমাৰ কনকেভ যদি আপৱাৰ্ড হয় বিম এটা যদি সেই ফ'ৰ্চৰ কাৰণে বিমটো যদি এনেকুৱা হয় বা এনেকুৱা হয় মানে কনকেভ আপৱাৰ্ড শ্বেপ লয় তেতিয়া আমি কি ক'ম সেইটোক আমি পজিটিভ বেণ্ডিং মমেণ্ট ক'ম আৰু সেই মমেণ্টটোৰ কাৰণে বস্তুটো যদি এনেকুৱা বা এনেকুৱা যি কি নহওক চ' সি যদি ক্ৰাইং টাইপ ফেচ বনায় বা কনভেক্স আপৱাৰ্ড ফেচ বনায় তেতিয়া আমি তাক কি ক'ম নিগেটিভ বেণ্ডিং মমেণ্ট বুলি ক'ম বুজি পালোঁ চ' বেণ্ডিং মমেণ্টটো আমি অলপ চালোঁ চিয়াৰ ফ'ৰ্চ অলপ চালোঁ এটা বেছিক আণ্ডাৰষ্টেণ্ডিং আমাৰ হ'ল এতিয়া আমি কেইটামান ৰুলছ পঢ়িম ঠিক আছে সেই ৰুলছকেইটা অলপ ভালছে বুজিব ট্ৰাই দিবা ঠিক আছে আৰু এই ৰুলছকেইটা আমি পিছত এপ্লাই কৰোঁতে আমি তাৰে আণ্ডাৰষ্টেণ্ডিংটো আৰু ক্লিয়াৰ হ'ব বুজি পাইছেনে চ' ইয়াতে অলপ ডাউট থাকি যাব পাৰে আমি যেতিয়া পিছত আমি কেইটামান বেণ্ডিং মমেণ্ট বা চিয়াৰ ফ'ৰ্চ ওলাম বা তাৰে ডায়েগ্ৰাম ড্ৰ কৰিম তেতিয়া আমি ইয়াতে কি কৈছিলোঁ সেই বস্তুখিনি তাতে ক্লিয়াৰলি আণ্ডাৰষ্টেণ্ডিং হ'ব বুজিলে কিন্তু ইয়াতে আমি প্ৰথমতে ৰুলকেইটা পঢ়ি ল'ম চ' আমি জানো যে আমাৰ ধৰি লোৱা এটা বিম আছে বিম এটা আছে চ' তাতে আমি লোড থাকে হয়নে চ' আমাৰ লোডিং থাকে চ' ৰিয়েকশ্যনছ থাকিব হয়নে লোডিং থাকিব ৰিয়েকশ্যন থাকিব আৰু তাৰে পৰা আমি কি পাইছিলোঁ চিয়াৰ ফ'ৰ্চ পাইছিলোঁ আৰু ইয়াৰে পৰা আমি কি পাইছিলোঁ বেণ্ডিং মমেণ্ট পাইছিলোঁ চ' আমি কি গম পালোঁ যে আমাৰ ষ্ট্ৰাকচাৰত তিনিটা বস্তু থাকে এটা হ'ল আমাৰ লোড থাকে যিটো আমি ৰিয়েল লাইফত এপ্লাই কৰোঁ আৰু তাৰে পৰা আমাৰ কি হয় চিয়াৰ ফ'ৰ্চ আহে আৰু বেণ্ডিং মমেণ্ট আহে চ' লোডৰ আমি চিম্বলিজিমটো ডাব্লিউ দিছোঁ কি দিছোঁ স্মল ডাব্লিউ চিয়াৰ ফ'ৰ্চৰটো ভি দিছোঁ আৰু বেণ্ডিং মমেণ্টৰটো এম দিছোঁ হয়নে ত' তাৰপিছত আমি কিছুমান প্ৰুফ কৰি গম পাওঁ ঠিক আছে সেইবোৰ প্ৰুফ আমাৰ এতিয়া ইম্পৰ্টেণ্ট নহয় চ' আমি সেইবোৰত বেছি ভেঞ্চাৰ নকৰোঁ আমি যিখিনি লাগে সেইখিনি আমি আণ্ডাৰষ্টেণ্ড কৰিম ঠিক আছে চ' আমি জেনেৰেলি গম পাওঁ যে আমি কেইটামান ফৰ্মুলা আমি পাওঁ যে চিয়াৰ ফ'ৰ্চটোক যদি আমি মানে ডিষ্টেঞ্চৰ লগত আমি ডিফাৰেঞ্চিয়েট কৰোঁ আমি তেতিয়া ল'ডিংটো পাওঁ বুজি পাইছেনে চ' চিয়াৰ ফ'ৰ্চটোক যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰিম উইথ ৰেচপেক্ট টু মানে বিমৰ এক্স ডাইৰেকশ্যনৰ লগত আমি ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া আমি কি পাম ল'ডটো পাওঁ এই ল'ড কিমান এপ্লাই কৰিছোঁ সেইটো আমি পাই যাম ঠিক আছে চিমিলাৰলি আমি বেণ্ডিং মমেণ্টটোক যদি ডিফাৰেঞ্চিয়েট কৰোঁ হয়নে তেতিয়া আমি কি পাওঁ চিয়াৰ ফ'ৰ্চ পাওঁ এইকেইটা বহুত কুৱেশ্যন মানে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইবোৰ মানে আমাৰ 1 মাৰ্ক অবজেক্টিভৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' আমি কি গম পালোঁ যে চিয়াৰ ফ'ৰ্চটোক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ আমি এইটো পাওঁ কি পাওঁ আমি ল'ড পাওঁ আৰু বেণ্ডিং মমেণ্টটোক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ আমি কি পাম বেণ্ডিং মমেণ্টটোক ডিফাৰেঞ্চিয়েট কৰিলে কি পাম আমি চিয়াৰ ফ'ৰ্চ পাম এতিয়া বেণ্ডিং মমেণ্টটোক যদি ডাবল ডিফাৰেঞ্চিয়েট কৰোঁ কি পাম এইটো কমন চেঞ্চৰ কথা চ' বেণ্ডিং মমেণ্টটোক এবাৰ ইয়াতে ডিফাৰেঞ্চিয়েট কৰিলোঁ আৰু এবাৰ ডিফাৰেঞ্চিয়েট কৰিলোঁ চ' কি পাম বেণ্ডিং মমেণ্টটোক ডাবল ডিফাৰেঞ্চিয়েট কৰিলে ল'ডিং পাম ঠিক আছে কিন্তু এবাৰ ডিফাৰেঞ্চিয়েটটো আমি যেতিয়া চাই আছোঁ চ' বেণ্ডিং মমেণ্টটোক ডিফাৰেঞ্চিয়েট কৰিলে কি পাম চিয়াৰ ফ'ৰ্চ পাম চিয়াৰ ফ'ৰ্চক ডিফাৰেঞ্চিয়েট কৰিলে কি পাম ল'ড পাম ঠিক আছে বুজি পালোঁ চ' তাৰপিছত মই কি পাম যে মই এইটোক এনেকৈ লিখিব পাৰোঁ ডি ভি ইকুৱেল টু ডাব্লিউ ডি এক্স হয়নে চ' যদি মই ইণ্টিগ্ৰেট কৰোঁ মই ইণ্টিগ্ৰেট কৰিলে মই ডেল্টা ভি পাম ইকুৱেল টু ইণ্টিগ্ৰেশ্যন ডাব্লিউ ডি এক্স হয়নে ইণ্টিগ্ৰেশ্যন ডাব্লিউ ডি এক্স এতিয়া এই ইণ্টিগ্ৰেশ্যন ডাব্লিউ ডি এক্সটো কি হয় একচুৱেলি এই ইণ্টিগ্ৰেশ্যন ডাব্লিউ ডি এক্সটো কি হয় আমি জানো যে আমাৰ যদি ডাব্লিউৰ কাৰ্ভ এটা আছে আৰু এইফালে এক্স আছে চ' ইয়াতে যদি আমি এটা কাৰ্ভ আহে তে এই কাৰ্ভটোৰ এৰিয়াটো আমাৰ কি হ'ব এই কাৰ্ভটোৰ এৰিয়া কি হ'ব আমাৰ ইণ্টিগ্ৰেশ্যন ডাব্লিউ ইনটু ডি এক্স হয়নে আৰু এক্সৰ লিমিটটো আমি য'ৰ পৰা লওঁ ইয়াৰ পৰা 0ৰ পৰা কিবা লৈছোঁ লিমিটটো সেই হিচাপে আহিব হয়নে চ' আমি কি গম পালোঁ এই ৰাইট হেণ্ড ছাইডটো কি হয় আমাৰ এৰিয়া হয় ডাব্লিউ আৰু এক্স কাৰ্ভৰ হয়নে ডাব্লিউ আৰু এক্স কাৰ্ভৰ এৰিয়া হয়নে চ' আমি কি গম পালোঁ যে আমি কি কৰিছোঁ ডাব্লিউক উইথ ৰেচপেক্ট টু এক্স ইণ্টিগ্ৰেট কৰিলে কি পাম ডাব্লিউক উইথ ৰেচপেক্ট টু এক্স ইণ্টিগ্ৰেট কৰিলে কি পাম আমি চিয়াৰ ফ'ৰ্চ পাম বুজি পাইছেনে চিমিলাৰ লজিকত আমি যদি এইটোক আমি কি লিখিব পাৰিম ডেল্টা এম ইকুৱেল টু ভি ডি এক্স এতিয়া ভি ডি এক্সটো কি হ'ব আমাৰ ইণ্টিগ্ৰেশ্যন অফ ভি উইথ ৰেচপেক্ট টু ডি এক্স হয়নে চ' মই চিয়াৰ ফ'ৰ্চটোক যদি ইণ্টিগ্ৰেট কৰোঁ মই কি পাম চিয়াৰ ফ'ৰ্চটোক যদি মই ইণ্টিগ্ৰেট কৰোঁ কি পাম মই বেণ্ডিং মমেণ্ট পাম বুজিলোঁ চ' এইটো আমাৰ এইকেইটা ইম্পৰ্টেণ্ট ঠিক আছে চ' মই কি গম পালোঁ চিয়াৰ ফ'ৰ্চটো মোৰ ল'ডিং ডায়েগ্ৰামটোক যদি মই ইণ্টিগ্ৰেট কৰোঁ তেতিয়া মই কি পাম চিয়াৰ ফ'ৰ্চ পাম আৰু মোৰ যিটো চিয়াৰ ফ'ৰ্চ আছে সেইটোক যদি মই ইণ্টিগ্ৰেট কৰোঁ মই কি পাম বেণ্ডিং মমেণ্ট পাম আৰু আমি জানো যে বেণ্ডিং মমেণ্ট আৰু চিয়াৰ ফ'ৰ্চ কি হয় বেণ্ডিং মমেণ্ট আৰু ডিফাৰেঞ্চিয়েশ্যন কি হয় উল্টা হয় চ' ইয়াতে উল্টাই হৈ আছে হয়নে কিবা এটা বস্তু ডিফাৰেঞ্চিয়েট কৰি যিটো পাইছোঁ সেইটো বস্তু উল্টা ইণ্টিগ্ৰেট কৰিলোঁ আমি সেনেকুৱা পাম ঠিক আছে বুজিলোঁ নে
চ' এইখিনি আমাৰ ইম্পৰ্টেণ্ট উইথ ৰেচপেক্ট টু অবজেক্টিভ আৰু পিছলৈ যিখিনি লাগিব এইটো এতিয়া dv/dxটো কি ক'ম dv/dx কি হয় জানানে আমি এইটো কি বুলি কওঁ শ্লোপ বুলি কওঁ কি বুলি কওঁ শ্লোপ অফ shear force হয়নে শ্লোপ অফ vx কাৰ্ভ হয়নে বা shear force হয়নে শ্লোপ অফ shear force কাৰ্ভ বা কি শ্লোপ অফ vx কাৰ্ভ বা শ্লোপ অফ shear force হয়নে shear force ডায়েগ্ৰামো লিখিব পাৰা পিছলৈ আমি ডায়েগ্ৰাম চাম আমি এতিয়া শ্লোপ অফ shear force ডায়েগ্ৰাম চ' শ্লোপ অফ shear force ডায়েগ্ৰাম আমাৰ কি আহি আছে লোডিং আহি আছে কি আহি আছে লোডিং আহি আছে চ' এইটো মই তলত লিখি লওঁ ঠিক আছে চ' শ্লোপ অফ shear force ডায়েগ্ৰাম বা shear force কাৰ্ভ যি লিখা ডায়েগ্ৰাম ইকুৱেল টু কি হয় লোডিং হয়নে কি হয় লোডিং shear forceটো আমি ভি দি দিওঁ লোডিংটো আমাৰ ডাব্লিউ বুজিলোঁ আমি এটা এইটো পালোঁ ঠিক আছে ত' চিমিলাৰলি এইটো কি হ'ব এইটো শ্লোপ অফ কি হ'ব বেণ্ডিং মমেণ্ট হয়নে আমাৰ শ্লোপ অফ বেণ্ডিং মমেণ্ট কি দিয়ে shear force দিয়ে সেইটো মই লিখিলোঁ ঠিক আছে শ্লোপ অফ বেণ্ডিং মমেণ্ট বা এম ডায়েগ্ৰামে আমাক কি দিব shear force দিব বুজিলোঁ কি দিব shear force দিব ভি বুজি পালোঁ তাৰপিছত আৰু এতিয়া আমি এইটো অবজাৰভেশ্যন দেখোঁ যে এইটো আমাৰ কি হয় এৰিয়া হয় এৰিয়া আণ্ডাৰ দ্য লোডিং ডায়েগ্ৰাম হয়নে এইটো লোডিং ডায়েগ্ৰাম কৰোঁ WDX-টোক আমি কি কৰিব পাৰোঁ লোডিং বুলি ক'ব পাৰোঁ হয়নে লোডিং ডায়েগ্ৰাম হয়নে চ' এৰিয়া আণ্ডাৰ লোডিং ডায়েগ্ৰাম আমাৰ কি হ'ব আমাৰ shear force হ'ব বুজি পাইছানে এৰিয়া আণ্ডাৰ লোডিং ডায়েগ্ৰাম কি হ'ব shear force হ'ব চ' ইণ্টিগ্ৰেশ্যনটো দি আমাৰ এৰিয়া ওলাই ডিফাৰেঞ্চিয়েশ্যন দি শ্লোপ ওলাই চ' এৰিয়া অফ লোডিং ডায়েগ্ৰামে আমাক কি দিব আমাক shear force দিব হয়নে এইবোৰ অবজাৰভেশ্যন মনত ৰাখিবা কিউকি অবজেক্টিভত ডাইৰেক্টলি এক মাৰ্কৰ আহি যায় হয়নে চ' এৰিয়া অফ আমাৰ কি দিব আমাৰ shear force ডায়েগ্ৰামে আমাক কি দিব বেণ্ডিং মমেণ্ট দিব হয়নে বেণ্ডিং মমেণ্ট বা চেঞ্জ ইন বেণ্ডিং মমেণ্ট যি কয় ডেল্টা এম মানে চেঞ্জ ইন বেণ্ডিং মমেণ্ট বা shear force হয়নে চেঞ্জ ইন shear forceও দিব পাৰে ঠিক আছে চ' তাৰপিছত আমাৰ এৰিয়া অফ shear force হয়নে ভি ডায়েগ্ৰামে আমাক কি দিব বেণ্ডিং মমেণ্ট হয়নে এম বা চেঞ্জ ইন বেণ্ডিং মমেণ্টটো ক'ব পাৰা ঠিক আছে বা চেঞ্জ ইন বেণ্ডিং মমেণ্টটো ক'ব পাৰা বা চেঞ্জ ইন বেণ্ডিং মমেণ্টটো ক'ব পাৰা ঠিক আছে চ' এইখিনি আমি অবজাৰভেশ্যন পালোঁ হয়নে চ' এইটো আমি ফাৰ্ষ্ট এইখিনি বুজিলোঁ এইখিনিৰ ইউটিলাইজেশ্যন কেতিয়া আহিব আমি পিছত ইউটিলাইজেশ্যনটো বুজাই আছোঁ হ'ল ঠিক আছে চ' এজ অফ নাও এইখিনি আমি বুজি পালে হ'ল তাৰপিছত আমাৰ তাৰপিছত আমি এটা মেথছৰ কনচেপ্ট এটা চাওঁ ধৰি লোৱা যে আমাৰ এইটো কাৰ্ভ আছে হয়নে এইটো আমাৰ কাৰ্ভ আছে হয়নে চ' এই কাৰ্ভটোৰ ধৰি লোৱা আমাৰ এই পইণ্টটো আমাৰ টপ মষ্ট পইণ্ট হয়নে এই পইণ্টটো টপ মষ্ট পইণ্ট চ' আমি এই পইণ্টটোত এইফালে যদি শ্লোপ লওঁ হয়নে এইবিলাক আমাৰ শ্লোপে হয় এইফালে যদি শ্লোপ লওঁ বা এই পইণ্টটোত এইফালে আমি শ্লোপ লৈ আছোঁ ঠিক আছে যিকোনো পইণ্টত যদি শ্লোপ লওঁ শ্লোপটো আমাৰ কি আহে শ্লোপটো আমাৰ আহে পজিটিভ হয়নে এইটো শ্লোপ কি হ'ব এইটো শ্লোপটো পজিটিভ হ'ব ঠিক আছে চ' এইটোক যদি মই এক্স ডাইৰেকশ্যন বুলি কওঁ এক্স ডাইৰেকশ্যনৰ লগত মোৰ ৱাই কি হৈ আছে বাঢ়ি আছে মানে শ্লোপ পজিটিভ কেতিয়া হয় যেতিয়া এক্স আৰু ৱাই এক্স ডাইৰেকশ্যনৰ লগত আমাৰ ধৰি লওঁটো ৱাই হয়নে ধৰি লওঁ এইটো আমাৰ কি হয় ৱাই চ' এক্সৰ লগত ৱাই বাঢ়ি আছে চ' এই দুটা শ্লোপৰ কাৰণে হয়নে মানে ওপৰৰ ফালে শ্লোপ গৈ আছে মানে কি আমাৰ এক্সৰ লগত ৱাই বাঢ়ি আছে হয়নে চ' এই পইণ্টটোত আমি লেফ্ট ফালে যদি কোনোবা এটা পইণ্টত শ্লোপ পাওঁ আমি শ্লোপটো কি পাওঁ পজিটিভ পাওঁ হয়নে চ' এতিয়া এই শ্লোপটোৰ আমি ৰাইট ফালে যদি কিছুমান ছেকশ্যন লওঁ এই কাৰ্ভটোৰ ৰাইট ফালে যদি কিছুমান আমি ছেকশ্যন লওঁ তেতিয়া আমি কি পাওঁ দুটা পইণ্টত আমি লৈছোঁ এটা পইণ্টত দেখালোঁ যে তেতিয়া আমি কি পাওঁ শ্লোপবোৰ নিগেটিভ হয় কি হয় কিউকি এক্স বাঢ়ি গৈ আছে এইবোৰৰ ক্ষেত্ৰত কি হয় এতিয়া এক্স বাঢ়ি গৈ আছে কিন্তু ৱাই কমি গৈ আছে চ' অভাৰঅল কি শ্লোপটো কি হ'ব নিগেটিভ হ'ব নিগেটিভ হ'ব হয়নে চ' পজিটিভ শ্লোপৰ পৰা নিগেটিভ শ্লোপ গৈ আছে আৰু তাৰে মাজত এই যিটো টপ মষ্ট পইণ্ট আছে সেইটো পইণ্টত আমি যদি শ্লোপ চাওঁ আমি পাওঁ যে এইটো এটা হৰিজণ্টেল লাইন আহে হয়নে কি লাইন আহে হৰিজণ্টেল লাইনৰ শ্লোপ কিমান থাকে হৰিজণ্টেল লাইনৰ শ্লোপ কিমান থাকে জিৰ' থাকে হয়নে চ' আমি গম পালোঁ যে আমাৰ কাৰ্ভ এটা যদি পজিটিভৰ পৰা নিগেটিভ গৈ আছে তেতিয়া আমাৰ কি হয় যে এটা টপ মষ্ট পইণ্ট থাকে যিটো পইণ্টত আমাৰ কি থাকে আমাৰ শ্লোপ কিমান থাকে জিৰ' থাকে বুজিলোঁ শ্লোপ জিৰ' থাকে আৰু আমি এইটো বস্তু ন'টিছ কৰিছোঁ নে এই গোটেই কাৰ্ভটোৰ এই টপ মষ্ট পইণ্টটো কি মেক্সিমাম ভেলু দি আছেনে ৱাইৰ মেক্সিমাম ভেলু এই পইণ্টটোৱে দি আছেনে
এই এক্সৰ কিবা এটা পাৰ্টিকুলাৰ পইণ্টত যিটো পইণ্টত আমাৰ এই টপমষ্ট পইণ্টটো পাইছোঁ সেইটো ৱাইৰ কি ভেলু দি আছে মেক্সিমাম পইণ্ট দি আছে হয়নে চ' আমি এটা গম পাওঁ যে আমাৰ শ্লোপ যেতিয়া 0 হয় তেতিয়া আমাৰ কণ্টিনিউৱাছ কাৰ্ভত মনত ৰাখিবা যে কণ্টিনিউৱাছ যদি আমাৰ কাৰ্ভ থাকে তেতিয়া শ্লোপ 0 হ'লে সি আমাক কি দিয়ে মেক্সিমাম ভেলু দিয়ে হয়নে তো যদি আমাৰ dy বাই dx যদি 0 হয় আমি কি পাম ৱাইৰ মেক্সিমাম ভেলু পাম কি পাম মেক্সিমাম ভেলু পাম বুজি পালোঁ চ' এতিয়া এইটো যদি আমি এইটোক যদি আমি y আৰু x ৰ কাৰ্ভ নাভাবি আমি যদি এনেকৈ ভাবিলোঁ হয় যে এইটো বেণ্ডিং মমেণ্ট আৰু x ৰ কাৰ্ভ হয়নে চ' বেণ্ডিং মমেণ্ট আৰু x ৰ কাৰ্ভ হয়নে চ' আমি কি পালোঁ হয় বেণ্ডিং মমেণ্টটো আমি কিহেদি শ্ব' কৰোঁ m এদি শ্ব' কৰোঁ চ' আমি এনেকৈ লিখিব পাৰোঁ যে যদি dm বাই dy ৰ ঠাইত আমি কি লিখিম মমেণ্ট বেণ্ডিং মমেণ্ট উইথ ডিফাৰেঞ্চিয়েট যদি উইথ এক্সপ্ৰেছ সিটো যদি 0 হয় তেনে আমাৰ মমেণ্টটো কি আহিব মেক্সিমাম আহিব হয়নে বেণ্ডিং মমেণ্টটো কিমান আহিব মেক্সিমাম আহিব বুজি পাইছনে তো যদি বেণ্ডিং মমেণ্টক আমি এক্সৰ লগত ডিফাৰেঞ্চিয়েট কৰোঁতে 0 আহি আছে তেনে কি আছে যদি আমি কি গম পালোঁ যে তাতে আমাৰ বেণ্ডিং মমেণ্টটো মেক্সিমাম হ'ব লাগিব বুজি পাইছেনে তাতে আমাৰ বেণ্ডিং মমেণ্টটো মেক্সিমাম হ'ব বেলেগ ঠাইতো বেণ্ডিং মমেণ্ট বেছি হ'ব পাৰে কিন্তু এতিয়া আমি এইটোৰ কথা ডিছকাছ কৰিছোঁ ঠিক আছে যে আমাৰ বেণ্ডিং মমেণ্টটো যদি 0 হয় তাতে এটা লোকেল মেক্সিমাম আহিব পাৰিব তো মেথছত আমি বেছি সোমাব নালাগে আমি জাষ্ট গম পাব লাগে যে আমাৰ বেণ্ডিং মমেণ্টটো যদি 0 ডিফাৰেঞ্চিয়েশ্যন অফ বেণ্ডিং মমেণ্ট উইথ ৰেছপেক্ট টু এক্স যদি 0 হয় তেতিয়া বেণ্ডিং মমেণ্টৰ নিজৰ ভেলুটো কি হ'ব মেক্সিমাম হ'ব বুজি পাইছেনে তো আমাৰ ইয়াতে কি হৈ আছিল ইয়াতে dy বাই dx 0 হৈ আছিল হয়নে dy বাই dx কি হৈ আছিল 0 হৈ আছিল কিন্তু y নিজে মেক্সিমাম আছিল সিমিলাৰলি এই পইণ্টটোত আমাৰ dm বাই dx কি হ'ব হৰিজণ্টেল লাইন আহিব 0 হ'ব কিন্তু বেণ্ডিং মমেণ্ট নিজে কি হ'ব মেক্সিমাম হ'ব হয়নে কিন্তু আমি অলপ আগতে পঢ়িছিলোঁ যে dm বাই dx কি হয় v হয় হয়নে চ' বেণ্ডিং মমেণ্ট মেক্সিমাম হোৱাৰ কাৰণে v কি ভেলু লৈছে কি ভেলু লৈছে 0 ভেলু লৈছে হয়নে চ' যদি v 0 হয় মই লিখিব পাৰিমনে বেণ্ডিং মমেণ্ট আমাৰ মেক্সিমাম হয় পাৰিমনে যদি v0 হয় আমি লিখিব পাৰিম নে বেণ্ডিং মমেণ্ট 0 হয় চ' v0 মানে কি চিয়াৰ ফ'ৰ্চ 0 হ'লে বেণ্ডিং মমেণ্ট মেক্সিমাম হয় ঠিক আছে চ' আমি এইটো এটা অবজাৰভেশ্যন হিচাপে লিখিব পাৰোঁ যে when চিয়াৰ ফ'ৰ্চ ইজ 0 বা চেঞ্জেছ চাইন when চিয়াৰ ফ'ৰ্চ ইজ 0 অৰ এইটোকে এটা লেখা ষ্টাইল কি অৰ চেঞ্জেছ চাইন ঠিক আছে বেণ্ডিং মমেণ্ট ইজ মেক্সিমাম বেণ্ডিং মমেণ্ট কি হয় মেক্সিমাম হয় এইটো মই চেঞ্জেছ চাইনটো কিয় লিখিলোঁ চোৱা মই চিয়াৰ ফ'ৰ্চৰ কাৰ্ভটো চাই আছোঁ ঠিক আছে তো চিয়াৰ ফ'ৰ্চৰ যদি কাৰ্ভটো এনেকুৱা হয় ইয়াতে চিয়াৰ ফ'ৰ্চ কি আছে পজিটিভ আছে ইয়াতে নিগেটিভ আছে আৰু ইয়াৰে পজিটিভৰ পৰা নিগেটিভ কোনটো পইণ্টত চেঞ্জ হৈ আছে এইটো পইণ্টত চেঞ্জ হৈ আছে আৰু এইটো আমি কাৰ্ভটো কিয়ৰ লৈছিলোঁ চিয়াৰ ফ'ৰ্চ আৰু এক্সৰ লৈছিলোঁ হয়নে চ' আমি গম পাইছোঁ যে আমি চিয়াৰ ফ'ৰ্চে পজিটিভৰ পৰা যিটো পইণ্টত নিগেটিভ লৈছে এটা পইণ্টত লৈছে সেই পইণ্টত কি চিয়াৰ ফ'ৰ্চ কি হ'ব লাগিব অট'মেটিকলি 0 হ'ব লাগিব চ' মই চিয়াৰ ফ'ৰ্চে 0 লিখোঁ আৰু চেঞ্জেছ চাইন লিখোঁ কথাটো একে য'ত চেঞ্জ চাইন হ'ব তাতে অভিয়াছলি চিয়াৰ ফ'ৰ্চৰ নিজৰ ভেলু কিমান হ'ব লাগিব 0 হ'ব লাগিব কি পজিটিভৰ পৰা নিগেটিভ গৈ আছে বুজি পাইছানে চ' when চিয়াৰ ফ'ৰ্চ ইজ 0 or চেঞ্জেছ চাইন বেণ্ডিং মমেণ্ট ইজ মেক্সিমাম বুজি পাইছা এইটো এবছলিউট মেক্সিমাম হ'বনে নাই এইটো পিছত পঢ়িম ঠিক আছে কিন্তু সেইখিনি ঠাইত মেক্সিমাম হ'ব ঠিক আছে বুজিলোঁ তাৰপিছত আৰু এটা বস্তু চাই লওঁ ধৰি লোৱা যে মই বেণ্ডিং মমেণ্টৰ এটা যিকোনো মানে বেণ্ডিং মমেণ্ট ভাৰ্চেছ এক্স এটা বেণ্ডিং মমেণ্ট আৰু বিমৰ ডাইৰেকশ্যন এক্স হয়নে ইয়াত এটা তুমি গ্ৰাফ বনাওঁ বেণ্ডিং মমেণ্ট ডাইগ্ৰাম কেনেকৈ আঁকে সেইটো আমি পিছত ডিছকাছ কৰিম জাষ্ট আমি এটা পইণ্ট ডিছকাছ কৰিব আছে এইকাৰণে মই কৈ আছোঁ ঠিক আছে চ' বেণ্ডিং মমেণ্টৰ এক্স ডাইৰেকশ্যনৰ যদি এটা মই কাৰ্ভ বনাওঁ আৰু মোৰ যদি কাৰ্ভটো এনেকুৱা টাইপ কিবা এটা পাওঁ ঠিক আছে মই ৰেণ্ডমলি ধৰি ল'লোঁ হয়নে চ' এইকেইটা পইণ্টত আমাৰ বেণ্ডিং মমেণ্ট কি হৈ আছে চোৱা এইকেইটা পইণ্টত আমাৰ বেণ্ডিং মমেণ্ট কি হৈ আছে 0 হৈ আছে বেণ্ডিং মমেণ্ট কি হৈ আছে 0 হৈ আছে হয়নে চ' যিকেইটা পইণ্টত বেণ্ডিং মমেণ্ট 0 হৈ থাকে সেইকেইটাক আমি পইণ্ট অফ কণ্ট্ৰা ফ্লেক্সাৰ বুলি ক'ম কি বুলি ক'ম পইণ্ট অফ কণ্ট্ৰা ফ্লেক্সাৰ বুলি ক'ম ঠিক আছে এইটো এক্সামত আহি থাকে চ' বেণ্ডিং মমেণ্ট য'ত 0 হয় বা চেঞ্জেছ চাইনো লিখিব পাৰে হয়নে বেণ্ডিং মমেণ্ট 0 হোৱা আৰু চেঞ্জেছ চাইন এতিয়া একেই হ'ল হয়নে বেণ্ডিং মমেণ্ট 0 বা চেঞ্জেছ চাইন হয় যিবোৰ পইণ্টত বেণ্ডিং মমেণ্ট 0 হয় বা চেঞ্জ অফ চাইন হয় সেইবোৰক আমি কি বুলি ক'ম পইণ্ট অফ কণ্ট্ৰা ফ্লেক্সাৰ বুলি ক'ম ঠিক আছে কণ্ট্ৰা ফ্লেক্সাৰ বুলি ক'ম ঠিক আছে এতিয়া আমি চোৱা ইয়াতে বেণ্ডিং মমেণ্ট পজিটিভ আছিল ইয়াতে নিগেটিভ আছিল চ' বিমটোত কি হৈ আছে আমি গম পাইছোঁ যে পজিটিভ বেণ্ডিং মমেণ্টে কি কৰে স্মাইলিং ফেচ কৰে স্মাইলিং ফেচ আনে আৰু নিগেটিভ বেণ্ডিং মমেণ্টে কি আনে ক্ৰাইং ফেচ আনে হয়নে নিগেটিভ বেণ্ডিং মমেণ্টে ক্ৰাইং ফেচ আনে চ' বিমটো মোৰ কি হ'ব যে মোৰ বিমটো কি হ'ব এইটোক চেগিং বুলি কয় স্মাইলিং ফেচটোক আমি চেগিং বুলিও কওঁ কি বুলি কওঁ চেগিং বুলি কওঁ আৰু ক্ৰাইং ফেচটোক আমি হগিং বুলিও কওঁ
চ' আমি গম পালোঁ যে আমাৰ পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰটোত আমাৰ বিমটোৱে চেগিঙৰ পৰা কি হ'ব হগিং হ'ব কি হ'ব চেগিঙৰ পৰা হগিং হ'ব হয়নে চ' যদি আমাৰ বিমটো চেগিঙৰ পৰা হগিং হয় তেনে এই পইণ্টটো বিমত আমি বিমত এই পইণ্টটো বিমত হয় কাৰ্ভত নহয় এই পইণ্টটোকে আমি কি বুলি ক'ম পইণ্ট অফ ইনফ্লেকশ্যন বুলি ক'ম কি বুলি ক'ম পইণ্ট অফ ইনফ্লেকশ্যন বুলি ক'ম ঠিক আছে ইনফ্লেকশ্যন মনত ৰাখিব এই দুটা পইণ্ট অফ ইনফ্লেকশ্যনটো ক'ত থাকে বিমত থাকে বিমত থাকে হয়নে আৰু পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰটো ক'ত থাকে আমাৰ বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামত থাকে বুজি পাইছানে চ' আমি যদি সোধে দ্য পইণ্ট ৱেৰ ইন এ বিম বেণ্ডিং মোমেণ্ট চেঞ্জেছ ফ্ৰম পজিটিভ টু নিগেটিভ তেনেকৈ কি ক'ম পইণ্ট অফ ইনফ্লেকশ্যন কিউকি বিমত পইণ্ট অফ ইনফ্লেকশ্যন থাকে আৰু বেণ্ডিং মোমেণ্ট কাৰ্ভত কি থাকে বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম বা বেণ্ডিং মোমেণ্ট কাৰ্ভত যিটো থাকে যিটো বেণ্ডিং মোমেণ্ট চেঞ্জেছ চাইন হয় সেইটোক আমি কি বুলি ক'ম পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰ ঠিক আছে বা এনেকৈ সুধিব পাৰে দ্য পইণ্ট ৱেৰ বেণ্ডিং মোমেণ্ট চেঞ্জেছ চাইন হয়নে সেইটো আমাৰ কি হ'ব পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰ দ্য পইণ্ট ৱেৰ দ্য বিম চেঞ্জেছ ফ্ৰম চেগিং টু হগিং চ' বিমত চেগিঙৰ পৰা হগিং হৈছে তেনে সেই পইণ্টটোক আমি বিমত কি ক'ম আমি পইণ্ট অফ ইনফ্লেকশ্যন ক'ম ঠিক আছে বহুতে এইটোক উল্টা পুল্টাকৈও ইউজ কৰে কিন্তু আমি ডিফাৰেঞ্চটো বুজি পালোঁ হয় না কেতিয়াবা কনফিউজন বা কেতিয়াবা ভাইবাত সুধি দিব পাৰে যে পইণ্ট অফ ইনফ্লেকশ্যন আৰু পইণ্ট অফ কণ্ট্ৰাফ্লেক্সাৰৰ ডিফাৰেঞ্চ কি বুজি পালেনে তো এইটোৱে ঠিক আছে এতিয়া আমি এইবোৰ যিমান পঢ়ি আছোঁ এইবোৰ আমাৰ ফাইনেলি আমাৰ চেপ্টাৰটো এণ্ড কৰাৰ টাইমত আমি বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম আৰু শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম যেতিয়া আঁকিম এইবোৰ পইণ্ট আমাৰ কাম দিব ঠিক আছে তো তাৰপিছত আৰু এটা এইবিলাক ৰুল বুলি ধৰা যদি কনচেনট্ৰেটেড পইণ্ট লোড থাকে হয়নে যদি কনচেনট্ৰেটেড পইণ্ট লোড থাকে ঠিক আছে তেতিয়া শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো জাম্প কৰে অৰ ফলছ ঠিক আছে জাম্প কৰে অৰ ফলছ এইটোৰ মিনিংটো কি ধৰি লোৱা মোৰ এটা পইণ্ট লোড ইয়াতে আছে হয়নে পইণ্ট লোড ইয়াতে আছে তাৰে বাহিৰে কিবা লোড আছে ঠিক আছে চ' মোৰ ধৰি লোৱা শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো এনেকুৱা আহি আছে হয়নে চ' শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো এনেকুৱা আছে কিন্তু ইয়াতে এটা আমাৰ কি লাগি আছে পইণ্ট লোড লাগি আছে চ' মোৰ শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো ফল বা ৰাইজ হ'ব হয়নে ফল মানে ইয়াতে মই কি দেখিলোঁ ফল হ'ল মোৰ শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো পটককৈ ফল হ'ল তাৰপিছত গৈ থাকিব কিবাকৈ বুজি পাইছেনে চ' মই কি গম পালোঁ যে যিটো পইণ্টত মোৰ পইণ্ট লোড লাগিব তাতে মোৰ শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো কি হ'ব এটা ফল বা ৰাইজ হ'ব ঠিক আছে ৰাইজো হ'ব পাৰে বুজি পাইছেনে তো আমি ৰাইজ হ'ব নে ফল হ'ব এইটো পিছত ডিছকাছ কৰিম ধৰি এনেকুৱা আহি আছে শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো মই আঁকিলোঁ এনেকুৱা আছে ইয়াতে মোৰ কি হৈ যাব ৰাইজ হৈ যাব বুজি পাইছেনে চ' যদি এটা পইণ্ট লোড থাকে তাত শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো কি হয় ফল নহ'লে ৰাইজ হয় ৰাইজ হ'ব নে ফল হ'ব এইটো আমি পিছত চাম বুজি পালোঁ ৰাইজ হ'ব নে ফল হ'ব এইটো আমি পিছত চাম বুজি পালোঁ বা আমি শ্বিয়াৰ ফ'ৰ্চৰ সেয়াও পঢ়িছোঁ শ্বিয়াৰ ফ'ৰ্চৰ আমি মানে চাইন কনভেনশ্যন পঢ়িছোঁ পিছত আমি সেইটো আমি যেতিয়া ড্ৰয়িং কৰিম তেতিয়া বুজি পাম কিন্তু আমি এতিয়া কি মনত ৰাখিব লাগিব যে কনচেনট্ৰেটেড পইণ্ট লোড যদি এটা থাকে তেনে শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো ফল নহ'লে ৰাইজ হয় আৰু এইটো ডাইৰেক্টলি অবজেক্টিভ আহিব পাৰে হয়নে when concentrated point load is applied in a beam then bending moment diagram jumps shear force diagram jumps বুজি পাইছানে both of them jumps but no effect তো কি হ'ব shear force diagram জাম্প হয় বুজি পালোঁ তাৰপিছত এইটোৰে এটা অলপ বেলেগ টাইপ যদি কনচেনট্ৰেটেড বেণ্ডিং মোমেণ্ট লাগে কনচেনট্ৰেটেড যদি কনচেনট্ৰেটেড মোমেণ্ট লাগে ইন লোড ডায়েগ্ৰাম হয়নে মোমেণ্টটো অভিয়াছলি লোড ডায়েগ্ৰামতে লাগিব ন শ্বিয়াৰ ফ'ৰ্চততো মোমেণ্ট লাগিব নাহে চ' লোড ডায়েগ্ৰামত যদি কনচেনট্ৰেটেড মোমেণ্ট লাগে তেতিয়া আমাৰ কোনটো ডায়েগ্ৰাম বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো জাম্প নহ'লে ফল হয় ঠিক আছে ডায়েগ্ৰাম জাম্পছ অৰ ফলছ ঠিক আছে চ' এইটো মই কেনেকৈ ওপৰত ধৰিলোঁ আমাৰ এটা বিম আছে এনেকৈ ইয়াতে এটা বেণ্ডিং মোমেণ্ট এম লাগি আছে চ' মোৰ ধৰি লওক বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো এনেকৈ আহি আছে হয়নে চ' এই মোমেণ্টটো ইয়াতে লাগি থকাৰ কাৰণে ইয়াতে মোৰ বেণ্ডিং মোমেণ্টটো ফল নহ'লে ৰাইজ কিবা হ'ব তাৰে আগে পিছে কি হৈছে এইটো মোৰ মেটাৰ নকৰে কিন্তু সেই পইণ্টত কি হ'ব ফল নহ'লে ৰাইজ হ'ব ঠিক আছে বা এনেকুৱা যদি কিবা মোমেণ্ট লাগি থাকে চ' এনেকৈ আহি আছে চ' এই পইণ্টত কি হ'ব ৰাইজ হ'ব বুজি পাইছেনে তাৰপিছত সি নিজৰ যি শ্বেপ ল'ব লগা আছে ল'ব হয়নে কি শ্বেপ ল'ব এইটো আমি পিছত ডিছকাছ কৰিম বুজি পালোঁ চ' এতিয়া মই কি লিখিছোঁ চোৱা আমি দুটা ফৰ্মুলা পঢ়িছিলোঁ যে ইণ্টিগ্ৰেশ্যন ডব্লিউ ডি এক্স ইকুৱেল টু ভি আছিল আৰু ইণ্টিগ্ৰেশ্যন ভি ডি এক্স ইকুৱেল টু এম আছিল ঠিক আছে সেইটো আমি ওপৰত ডিছকাছ কৰিছোঁ চ' ধৰি লোৱা মোৰ ডব্লিউৰ কাৰ্ভটো যদি ডব্লিউ ইকুৱেল টু এক্স কাৰ্ভ আছে ঠিক আছে ডব্লিউ ইকুৱেল টু এক্স কাৰ্ভটো কেনেকুৱা হ'ব এনেকুৱা কিবা হ'ব বুজি পাইছেনে ডব্লিউ ইকুৱেল টু এক্স কাৰ্ভ আছে ঠিক আছে ডব্লিউ এক্সৰ লগত পাৰি গৈ আছে হয়নে চ' কাৰ্ভটো এনেকুৱা টাইপ হ'ব যিয়ে নহওক ডব্লিউ ইকুৱেল টু এক্স কাৰ্ভ এটা আছে হয়নে
গ্ৰাফিকেলি নাজানিলোঁ ডাব্লিউ ক'লে এক্স কাৰ্ভ এটা আছে মানে ডাব্লিউ কি হৈছে এক্সৰ লগত বাঢ়ি বাঢ়ি গৈ আছে হয়নে আমি ইউনিফৰ্মলি ভেৰিং লোড পাইছিলোঁ তাতো এনেকুৱা আছিল উইথ মানে যিমানে ডিষ্টেঞ্চ বাঢ়ি গৈছে ডাব্লিউটো বাঢ়ি গৈ আছে হয়নে চ' জাষ্ট বুজি পেলাওঁ যে ডাব্লিউ ক'লে এক্স কাৰ্ভ এটা আছে হয়নে ত' তেতিয়া মই কি কৰিম এই ডাব্লিউ ইনটু এক্স কাৰ্ভটোক যদি মই ইণ্টিগ্ৰেট কৰোঁ মই কি কৰোঁ ইণ্টিগ্ৰেট কৰোঁ মই কি পাম চিয়াৰ ফ'ৰ্চ পাম হয়নে চ' মই কি কৰিম ডাব্লিউৰ ঠাইত মই কি পাব পাৰিম এতিয়া এক্স পাব পাৰিম এক্স ইনটু ডি এক্স হয়নে চ' যদি মই ইণ্টিগ্ৰেট পালোঁ মই কি পালোঁ এক্স স্কুৱেৰ বাই 2 + c হয়নে চ' অভাৰঅল কাৰ্ভটো কেনেকুৱা টাইপৰ হ'ব এক্স স্কুৱেৰ টাইপ হ'ব আমি জানো যে যদি এটা ইকুৱেশ্যন থাকে যে এক্স টু দি পাৱাৰ কিউব প্লাছ এক্স প্লাছ চি এট দ্য এণ্ড যিটো গ্ৰাফ থাকিব হয়নে গ্ৰাফটো কাৰ শ্বেপ ল'ব গ্ৰাফটো কোনে ডিটাৰমাইন কৰিব ইয়াৰ হায়েষ্ট পাৱাৰটো হয়নে হায়েষ্ট পাৱাৰটো কি কিউব চ' এইটোক ডিগ্ৰী বুলিও কয় কি বুলি কয় ডিগ্ৰী বুলিও কয় হয়নে ত' গ্ৰাফটো চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম বা বেণ্ডিং ম'মেণ্ট ডায়েগ্ৰাম যদি থাকে চ' যদি চিয়াৰ ফ'ৰ্চটো এক্স মানে হায়েষ্ট পাৱাৰটো কি আছে এক্স স্কুৱেৰ আছে চ' চিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো আমি কি লিখিব পাৰোঁ ডাইৰেক্ট মানে প্ৰপৰ্চনেল টু এক্স স্কুৱেৰ মানে চিমিলাৰ টু এক্স স্কুৱেৰ মানে কাৰ দৰে ফ'ল' কৰিব ডিগ্ৰীটো কিমান আছে এক্স স্কুৱেৰৰ দৰে ফ'ল' কৰিব বুজি পালোঁ তাৰপিছত মই চিয়াৰ ফ'ৰ্চটোক যদি মই ইণ্টিগ্ৰেট কৰোঁ মই জানো চিয়াৰ ফ'ৰ্চ ইণ্টিগ্ৰেট কৰিলে মই কি পাওঁ চিয়াৰ ফ'ৰ্চ ইণ্টিগ্ৰেট কৰিলে মানে মই কি পাম মমেণ্ট বেণ্ডিং মমেণ্ট পাম হয়নে চ' চিয়াৰ ফ'ৰ্চটো মোৰ কি আছিল এক্স স্কুৱেৰ বাই 2 + c আছিল সেইটোক মই ইণ্টিগ্ৰেট কৰোঁতে কি পালোঁ এক্স কিউব প্লাছ 6 প্লাছ চি এক্স পালোঁ হয়নে প্লাছ কনষ্টেণ্ট এটা আহিব যিয়ে নহওক চ' মোৰ অভাৰঅল কি আহিল চ' অভাৰঅল মোৰ কি আহিল বেণ্ডিং মমেণ্টটো ডিগ্ৰীটো কাৰ দৰে ল'ব ডিগ্ৰীটো হায়েষ্ট পাৱাৰৰ দৰে ল'ব কি হ'ল এক্স কিউব হয়নে এক্স কিউব বুজিলোঁ চ' এইখিনিতো একো ডাউট নাই চ' এইখিনি মই ক্লিন আপ কৰোঁ অলপমান ঠিক আছে এইখিনি আমি ক্লিন আপ কৰিম চ' মই কি ক'লোঁ যে মোৰ ল'ডিং ডায়েগ্ৰামটো কি আছিল ল'ডিং ডায়েগ্ৰামটোৰ ডিগ্ৰী যদি এক্স হয় মোৰ চিয়াৰ ফ'ৰ্চৰ ডায়েগ্ৰামটো কি হ'ব এক্স স্কুৱেৰ হ'ব আৰু মোৰ বেণ্ডিং মমেণ্টৰ ডায়েগ্ৰামটো কিমান হ'ব এক্স কিউব হ'ব হয়নে এইটোক যদি মই এনেকৈ কওঁ মোৰ ল'ডিং ডায়েগ্ৰামটো যদি এক্স টু দি পাৱাৰ এন হয় তেতিয়া মোৰ চিয়াৰ ফ'ৰ্চৰ ডায়েগ্ৰামটো হ'ব এক্স টু দি পাৱাৰ n+1 আৰু মোৰ বেণ্ডিং মমেণ্টৰ ডায়েগ্ৰামটো কিমান হ'ব এক্স টু দি পাৱাৰ n+2 বুজি পালোঁ এতিয়া এনে যিকোনো ভেলু ল'ব পাৰে যদি মোৰ ল'ডিং ডায়েগ্ৰামটো এক্স টু দি পাৱাৰ 0 আছিল তেনে চিয়াৰ ফ'ৰ্চ কি হ'ব এক্স টু দি পাৱাৰ 0+1 হয়নে মানে কিমান হ'ব এক্সৰ ল'ব আৰু বেণ্ডিং মমেণ্টে কিমান ল'ব এক্স টু দি পাৱাৰ কি ল'ব 0+2 মানে কিমান এক্স স্কুৱেৰ ল'ব বুজি পালোঁ নে মানে এটা বাঢ়ি যায় হয়নে ল'ডিং ডায়েগ্ৰামটো যদি 0 থাকে চিয়াৰ ফ'ৰ্চটো 1 হ'ব আৰু মমেণ্টটো কিমান হ'ব 2 হ'ব ল'ডিং ডায়েগ্ৰামটো যদি নিজে 5 থাকে ই কিমান হ'ব 6 হ'ব আৰু ই কিমান হ'ব 7 হ'ব এক্সৰ পাৱাৰ কৈছোঁ ঠিক আছে ডিগ্ৰী কৈছোঁ ঠিক আছে চ' ডিগ্ৰী কিমান হ'ব বুজি পাইছোঁ চ' মোৰ এনেকৈ বাঢ়ি গৈ থাকে বুজি পালোঁ এতিয়া ল'ডিং ডায়েগ্ৰামটো এক্স 0 হয় নে 1 হয় সেইটো আমি কেনেকৈ গম পাম চ' সেইটো গম পোৱাৰ কাৰণে মই কেইটামান ট্ৰিক দি দিওঁ ঠিক আছে যদি বিমটোত একো লোড লগা নাই ঠিক আছে একো লোড যদি লগা নাই এইটো ল'ডিং ডায়েগ্ৰামটো তোমালোকে এক্স টু দি পাৱাৰ -1 ল'বা ঠিক আছে -1 ল'বা মানে মেণ্টেলি ল'বা এক্সাম মানে আমাৰ ড্ৰয়িংটো আঁকোতে এইবোৰ লাগিব সেইকাৰণে -1 ধৰি ল'বা ঠিক আছে এইটোৰ ট্ৰিক টাইপ বুলি ধৰা ঠিক আছে তাৰপিছত যদি লোডটো যদি আমাৰ কণ্টিনিউৱাছলি ডাব্লিউ লাগি আছে মানে ইউনিফৰ্মলি ডিষ্ট্ৰিবিউটেড লোড হয়নে ত' এইটো UDL বুলি ক'ব পাৰোঁ চ' UDLটো কি হয় UDLটো আমি কি ক'ব পাৰোঁ ডাব্লিউটো দুটাই যদি ডাব্লিউ হৈ যায় অলপ ভুল হ'ব নেকি ঠিক আছে ডাব্লিউ লাগি থাকিব দে চ' যদি কণ্টিনিউৱাছলি ডাব্লিউ লাগি আছে হয়নে ডাব্লিউ লাগি আছে চ' এই কাৰ্ভটোৰ ডিগ্ৰী কেনেকুৱা টাইপৰ হ'ব আমাৰ এক্স টু দি পাৱাৰ 0 টাইপ হ'ব এক্স টু দি পাৱাৰ 0 কি 1 বা কনষ্টেণ্ট বুজি পাইছানে চ' আমাৰ কণ্টিনিউৱাছলি একে আছে চ' ইয়াৰ কাৰ্ভটো তুমি ধৰি লোৱা এক্স টু দি পাৱাৰ 0 হ'ব হয়নে বুজি পালা আমাৰ এইটো কেছত কি হ'ব ডাব্লিউ নালাগে ধৰি লোৱা এইটো মই পি কিলোনিউটন পাৰ মিটাৰ দিছোঁ ঠিক আছে ত' ইনডাইৰেক্টলি কেনেকুৱা হ'ব চোৱা পি ইনটু এক্স টু দি পাৱাৰ 0 হয়নে পিটোতো পিয়ে থাকিব এক্স টু দি পাৱাৰ 0 মানে 1 হয়নে চ' গোটেই ল'ডিংটো কি হ'ব কণ্টিনিউৱাছলি পি হ'ব চ' আমাৰ ল'ডিং ডায়েগ্ৰামটো কি হ'ব কণ্টিনিউৱাছলি পি হ'ব সেইটোৱে আমি বুজাইছোঁ চ' আমাক অনলি ডিগ্ৰীটো লাগে চ' মই ডিগ্ৰীটো কি লিখিছোঁ মোৰ এইটোত যদি UDL থাকে সেইটোক এক্স টু দি পাৱাৰ 0 ধৰিবা বুজি পালা এক্স টু দি পাৱাৰ কি ধৰিবা 0 ধৰিবা তাৰপিছত যদি আমাৰ UVL থাকে ইউনিফৰ্মলি ভেৰিং লোড থাকে ত' এইটোত আমাৰ ডিগ্ৰীটো কেনেকৈ ধৰিবা এক্স টু দি পাৱাৰ 1 ধৰিবা বুজি পালা তাৰপিছত যদি আমাৰ আমাক যদি দিয়া থাকে আমাক ধৰি লোৱা কোৱাড্ৰেটিক ল'ডিং ঠিক আছে কোৱাড্ৰেটিক মানে কি স্কুৱেৰ হয়নে এনেকুৱা টাইপ কিবা W = x স্কুৱেৰ ধৰিবা ঠিক আছে যদি আমাক কিউবিক দিয়া থাকে আমি কি বুলি ভাবিম স্কুৱেৰ কিউবিকৰ আমি ডায়েগ্ৰামটো বেছি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ কিন্তু আমাৰ ডিগ্ৰীটো কি হ'ব 3 হ'ব হয়নে চ' আমি গম পালোঁ যে ন' লোড হ'লে তাৰপিছত UDL হ'লে আমি ন' লোড চালোঁ UDL চালোঁ এইটোক ন' লোড কণ্ডিশ্যন বুলি ক'লোঁ ন' লোড চালোঁ UDL চালোঁ UVL চালোঁ তাৰপিছত কোৱাড্ৰেটিক ল'ডিং চালোঁ মানে বা পেৰাবলিক ল'ডিঙো ক'ব পাৰা কোৱাড্ৰেটিকটো আমি
পেৰাবলিক লোডিঙো ক'ব পাৰোঁ হয়নে, আৰু কিউবিক লোডিং চালোঁ হয়নে। চ' এইবিলাকত আমি ডিগ্ৰী চালোঁ। যদি ডিগ্ৰী যদি চালোঁ আমি শ্বিয়াৰ ফ'ৰ্চৰ ডায়েগ্ৰামটো গম পাম নে কি হ'ব, শ্বিয়াৰ ফ'ৰ্চৰ ডায়েগ্ৰামটো গম পাম নে কি হ'ব, শ্বিয়াৰ ফ'ৰ্চটো কি হ'ব ইয়াতে, শ্বিয়াৰ ফ'ৰ্চৰ ডিগ্ৰী কি হ'ব, শ্বিয়াৰ ফ'ৰ্চৰ ডিগ্ৰী কি হয়, শ্বিয়াৰ ফ'ৰ্চ কি হয়, এটা এটা বাঢ়ি যায়। তো শ্বিয়াৰ ফ'ৰ্চ কি হয়, এটা এটা বাঢ়ি যায়। চ' যদি এক্স টু দি পাৱাৰ -1 আছিল কি হ'ব, -1 + 1 0 হয়নে। চ' এইটোৰ ক্ষেত্ৰত শ্বিয়াৰ ফ'ৰ্চ কি হ'ব, এক্স টু দি পাৱাৰ 0 + 1 1। চ' এইটোৰ ক্ষেত্ৰত কি হ'ব, এক্স টু দি পাৱাৰ 1 + 1 2। এইটোৰ ক্ষেত্ৰত কি হ'ব 2 + 1 3 হয়নে। এইটোৰ ক্ষেত্ৰত কি হ'ব দ্য ভি ইকুৱেল টু এক্স টু দি পাৱাৰ 3 + 1 4 ডিগ্ৰীটো হয়নে। চ' যদি মই কাৰ্ভটো ড্ৰ কৰিব যাওঁ, মই সৰু সৰুকৈ ড্ৰ কৰোঁ। চ' এইটো শ্বিয়াৰ ফ'ৰ্চৰ কাৰ্ভটো মই ক'ত ড্ৰ কৰোঁ, ইয়াতে ধৰিলোঁ ড্ৰ কৰিলোঁ, সৰুকৈ ড্ৰ কৰিলোঁ ঠিক আছে। চ' মোৰ ন' ল'ডিঙত আমাৰ কি হ'ব, আমাৰ শ্বিয়াৰ ফ'ৰ্চ কাৰ্ভটো এক্স টু দি পাৱাৰ 0 মানে কনষ্টেণ্ট কাৰ্ভ আহিব হয়নে, কনষ্টেণ্ট আহিব বুজি পালোঁ। যদি ন' ল'ডিং থাকে আমাৰ শ্বিয়াৰ ফ'ৰ্চটো থাকিব কনষ্টেণ্ট আহিব। তাৰপিছত যদি আমাৰ UDL থাকে তেতিয়া আমাৰ শ্বিয়াৰ ফ'ৰ্চটো এক্স টু দি পাৱাৰ 1 মানে কি এনেকুৱা টাইপ হ'ব বুজি পালোঁ। এইটো এক্সৰ এক্স ইকুৱেল টু 1ৰ ডিগ্ৰীৰ কাৰ্ভ হয় এইটো বুজি পালোঁ। চ' এইটোত যেনেকৈ এক্স ইকুৱেল টু 1 টো এইটো আছিল। চ' ইয়াতে আমাৰ শ্বিয়াৰ ফ'ৰ্চটো ইয়াতে আহিব বুজি পাইছে, বুজি পালে। চ' তাৰপিছত যদি এনেকৈ UVL লাগি থাকে তেতিয়া আমাৰ কি হ'ব, এক্স স্কুৱেৰ আহিব এনেকুৱা টাইপ হ'ব বুজি পালোঁ, এক্স স্কুৱেৰ মানে স্কুৱেৰ ফাংচন। তাৰপিছত আমাৰ যদি এক্স কিউব হয়, এক্স স্কুৱেৰ এক্স কিউব এইবোৰ তোমালোকে ড্ৰ কৰি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰা, মানে এনেকুৱা টাইপ বাকী ল'ল পেৰাবলিক এনেকুৱা টাইপ ঠিক আছে বুজি পালে, বুজিলোঁ। চ' শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰামটো এনেকৈ চেঞ্জ হ'ব বুজি পালোঁ। চ' তাৰপিছত আমাৰ বেণ্ডিং মোমেণ্টটো কি হ'ব, আৰু এটা এড কৰি দিয়া শ্বিয়াৰ ফ'ৰ্চৰ লগত এটা এড কৰি দিয়া মানে, বা এইটোৰ লগত 2 এড কৰি দিয়া, এক্স টু দি পাৱাৰ n+2 বা এক্স টু মানে শ্বিয়াৰ ফ'ৰ্চৰ লগত এটা এড কৰা। তো এইটো 1 আহিব, এইটো 2 আহিব, এইটো এক্স টু দি পাৱাৰ 3 আহিব, এইটো এক্স টু দি পাৱাৰ 4 আহিব, এইটো এক্স টু দি পাৱাৰ 5 আহিব ঠিক আছে। চ' আমাৰ ফাৰ্ষ্ট কাৰ্ভটো কি হৈ গ'ল, ন' ল'ড থাকিলে আমাৰ বেণ্ডিং মোমেণ্ট কাৰ্ভটো কেনেকৈ আহিব, এক্স টু দি পাৱাৰ 1 মানে এনেকৈ আহিব বুজি পাইছে, বুজি পাইছে। ন' ল'ডত ল'ডিং কাৰ্ভটো এইটো, বেণ্ডিং মোমেণ্ট কাৰ্ভটো কনষ্টেণ্ট আৰু মোমেণ্টৰ কাৰ্ভটো কণ্টিনিউৱাছলি ইনক্ৰিজিং বুজি পালোঁ। তাৰপিছত এক্স স্কুৱেৰ কাৰ্ভটো কেনেকুৱা টাইপ হ'ব, এনেকুৱা টাইপ হ'ব বুজি পাইছেনে। তাৰপিছততো কিউবিকবোৰ আমি হাতেদি হেণ্ড ডায়েগ্ৰাম দি প্ৰুফ কৰিব দেখাব নোৱাৰোঁ, তথাপি এনেকৈ আঁকি দিলোঁ ঠিক আছে। স্কুৱেৰ কিউবিক 4 এইবোৰ আমি ৰেটৰ লগত ডিপেণ্ড কৰোঁ, চ' আমি হাতেদি আঁকি দেখাব নোৱাৰোঁ বুজি পালোঁ। চ' আমি গম পালোঁ নে আমাৰ ল'ডিঙৰ লগত কেনেকৈ আমাৰ শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আৰু বেণ্ডিং মোমেণ্ট ডায়েগ্ৰাম চেঞ্জেছ হৈ আছে বুজি পালোঁ। চ' তাৰপিছত ধৰিলোঁ আমি এটা দামী এটা কেছ এটা ধৰিছোঁ ঠিক আছে। এইটোক আমি মানে সেই দামী কেছ আৰু জাষ্ট বুজিবৰ কাৰণে ধৰি লোৱা এনেকুৱা টাইপ আছে, ধৰি লোৱা ল'ডিং এনেকুৱা আছে হয়নে, ল'ডিং এইটো আছে হয়নে, বুজি পাইছে। চ' এইটো আমাৰ কি হয়, UDL হয় হয়নে। UDLটোক আমি এক্স টু দি পাৱাৰ কি বুলি কৈছিলোঁ, এক্স টু দি পাৱাৰ 0 কৈছিলোঁ হয়নে, ল'ডিং হয়নে, ডাব্লিউটো কি এক্স টু দি পাৱাৰ 0 কৈছিলোঁ। আৰু এইটো আমাৰ কি হয়, UVL হয়, UVLটোক আমি কি কৈছিলোঁ, এক্স টু দি পাৱাৰ 1 কৈছিলোঁ ল'ডিংটো হয়নে, বুজি পাইছেনে, মনত আছে। চ' আৰু এইটোক এই বাকীখিনি আমি ন' ল'ড বুলি ক'ব পাৰোঁ হয়নে, ইয়াতে ন' ল'ড নাই, ন' ল'ড ক'ব পাৰোঁ। চ' এতিয়া যদি আমাৰ বেণ্ডিং মোমেণ্ট ডায়েগ্ৰামটো আমি এটা হাইপথেটিকেল লাগি আছোঁ ঠিক আছে নে, কিন্তু কেনেকুৱা ছেফ হ'ব সেইটো জাষ্ট চাই আছোঁ, মেগনিটিউড বা সেইটোৰ লগত আমাৰ একো উই আৰ নট টেকিং ৰিস্ক অফ মেগনিটিউড হয়নে, বা সেইটো ঠিক আছে। যাতে আমি ডায়েগ্ৰামটো কেনেকুৱা হ'ব সেইটো আমি অলপ চাই আছোঁ। ডায়েগ্ৰামটো কেনেকুৱা, ন' ল'ডৰ কাৰণে কি আছিল, ন' ল'ড মানে কি এক্স টু দি পাৱাৰ -1 আছিল। চ' এইটো এক্স টু দি পাৱাৰ 0 কনষ্টেণ্ট হ'ব হয়নে। তাৰপিছত UDLৰ কাৰণে কি আছিল আমাৰ মনত আছেনে, এইটো এক্স টু দি পাৱাৰ 0 আছে কাৰণে এইটো কি হ'ব, এক্স টু দি পাৱাৰ 1 হ'ব, এইটো এক্স টু দি পাৱাৰ 0 হ'ব। তাৰপিছত আমাৰ ন' ল'ড কাৰণে ছেইম আৰু এক্স টু দি পাৱাৰ 0 হ'ব, আৰু আমাৰ এইটো এক্স টু দি পাৱাৰ 1 আছে কাৰণে আমাৰ এইটো এক্স টু দি পাৱাৰ 2 হ'ব বুজি পালোঁ। চ' আমাৰ কেনেকৈ ভেৰিয়েশ্যন আহিব বুজি পালোঁ। ইয়াতছে তোমালোকৰ বেটাৰ শ্বিয়াৰ ফ'ৰ্চ ডায়েগ্ৰাম আৰু কোনো বুজাব নোৱাৰে ঠিক আছে। তো লাষ্ট আমি এটা 7 নম্বৰ পইণ্ট চাই লোৱা যে চাইন কনভেনশ্যন, আমি কালি আৰু কণ্টিনিউ কৰিম। চাইন কনভেনশ্যন মনত ৰাখিব, শ্বিয়াৰ ফ'ৰ্চ আৰু বেণ্ডিং মোমেণ্টটোতে পঢ়িছোঁৱে আমি। ল'ডৰ কাৰণে আমাৰ ডাউনৱাৰ্ডটো নিগেটিভ ল' আৰু আপৱাৰ্ডটোক আমি পজিটিভ ল' ঠিক আছে, আপৱাৰ্ডটো পজিটিভ ল' ঠিক আছে। বাকী শ্বিয়াৰ ফ'ৰ্চৰ কাৰণেতো পঢ়িছোঁৱে আমি, ছেকশ্যন এটাত যদি ক্লকৱাইজ ৰ'টেশ্যন কৰে এইটো পজিটিভ, আৰু ছেকশ্যন এটাত যদি এণ্টি ক্লকৱাইজ নিগেটিভ। আৰু বেণ্ডিং মোমেণ্টৰ কাৰণে কি আছে, স্মাইলিং হ'লে পজিটিভ আৰু ক্ৰাইং হ'লে নিগেটিভ ঠিক আছে। চ' উইথ দিছ আজি আমি এইখিনি এণ্ড কৰোঁ, কালি আমি বাকী অলপমান চাম, দেন কালি আমি শ্বিয়াৰ ফ'ৰ্চ আৰু কণ্টিনিউ কৰিম।